নিউজ নাৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই শ্ৰী অনুপম বৰা। চাওঁ আহক কি আছে আজি আমাৰ প্ৰধান বাতৰিত। অসমৰ মাটিত নগাৰ অবৈধ বেদখল, যোৰহাট জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান। মৰিয়নি নিউ সোণোৱাল খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিছভেলী সংৰক্ষিত বনাঞ্চলত বিগত কিছুদিনৰ পৰা নগাই অবৈধভাৱে অসমৰ মাটি বেদখল কৰি নিজৰ কাৰ্যকলাপ বৃদ্ধি কৰা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ডিছভেলী অৰণ্যৰ মাজত নগা বেদখলকাৰীয়ে পকী দলং নিৰ্মাণ কৰাৰ উপৰি এটা পকী সীমান্ত নিৰীক্ষণ ছাউনী নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই সন্দৰ্ভত বহুবাৰ বাতৰি পৰিৱেশন কৰি অহা হৈছিল। তাৰ এই ফলশ্ৰুতি জিলা প্ৰশাসনৰ গালৰাৰ ফলত দেওবাৰে যোৰহাট জিলাৰ প্ৰশাসনৰ নেতৃত্বত অসম আৰক্ষীৰ এটা দলে বনাঞ্চলখনত চলি থকা বেদখলৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলাই প্ৰায় 2 লক্ষাধিক টকাৰ গৃহ নিৰ্মাণৰ সামগ্ৰী জব্দ কৰি অনাৰ উপৰিও বহু সামগ্ৰী নষ্ট কৰি দিয়ে। জিলা প্ৰশাসনৰ এই পদক্ষেপক মৰিয়নিবাসী ৰাইজে শলাগ লৈছে। যে ইয়াত আমাৰ ডিছৱে ফৰেষ্টত এটা ডিছপ্লেট এৰিয়া আছিলে আমাৰ, তাত অলপমান নাগাৰ এক্টিভিটি আমি বহুত দিনৰ পৰা গম পাই আছিলোঁ। আজি ওপৰলৈ উঠি গ'লোঁ টিলা এটালৈ, তাতে গৈ পেলাই তেওঁলোকৰ কনক্ৰিট ষ্ট্ৰাকচাৰ এটা বনাই থোৱা দেখিলোঁ। তাৰ লগত আমাৰ মানুহ যথেষ্ট কম আছিলে। আজি আমি লেবাৰ লৈ অহা নাছিলোঁ, এনেই ইনস্পেকশ্যনৰ কাৰণে আহিছিলোঁ। তথাপিও যিমানখিনি পাৰোঁ আমি বস্তু লোহাৰৰ আৰু টিং চিং এনেকৈ বস্তুখিনি চিজ কৰি পেলাই লৈ আহিছোঁ। আমি 50% সফল হৈছোঁ বুলি ক'ব লাগিব, কাৰণ বস্তুটো আধাখিনি থাকি আহিলে আমাৰ। আৰু অকল উচ্ছেদ অভিযানে আচলতে গোটেই প্ৰগ্ৰেমটো মানে গোটেই কাৰ্যসূচীটো ছাকচেছটো নুবুজায়। যথেষ্টখিনি কাম কৰিবলগীয়া আছে আমাৰ। আৰু আমি ভাবিছোঁ ইয়াত আমাৰ মুভমেণ্টটো আৰু বঢ়াব লাগিব। আমি ফ্ৰিকুৱেণ্টলি অহা যোৱা কৰি থাকিম গোটেই এৰিয়াটোত। আমাৰ দপদপনিটো অলপ বঢ়াব লাগিব। চাওক, এই খবৰটো গম পাই আমি প্ৰশাসন, পুলিচ, তাৰপিছত বৰ্ডাৰ পেট্ৰলিং ফ'ৰ্চ লৈ আমাৰ ফৰেষ্টৰ মানুহে আহি পেলাই এই কিছু অলপ উচ্ছেদ কৰিলোঁ। আৰু অহাকালি আমি আকৌ ট্ৰাই কৰিম বাকীখিনি অংশ উচ্ছেদ কৰি লৈ যাবৰ কাৰণে। আৰু ইয়াত এনেকৈ আমাৰ মানুহে সঘনাই আহি পেলাই এওঁলোকৰ এই কাৰ্যকলাপ যাতে বন্ধ হয় তাৰ প্ৰচেষ্টা কৰিম। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, নিউজ নাও 24/7। নিবনুৱাক ভয়াৱহ জালত পেলাই কোটি কোটি টকা আত্মসাত এক দালাল চক্ৰৰ। পুনৰ ৰাজ্যত নিবনুৱাক লৈ ভয়াৱহ জাল পেলাই কোটি কোটি টকা আত্মসাত কৰিলে এক দালাল চক্ৰই। এই ভয়াৱহ ঘটনা সংঘটিত হৈছে ডিব্ৰুগড়ত। ডিব্ৰুগড় জয়পুৰ নিবাসী প্ৰণয় কুমাৰ বৰুৱা আৰু তীখানীল গগৈ নামৰ 2 যুৱকে ফেয়াৰজোন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড নামৰ এক ভুৱা কোম্পানী মুকলি কৰি ডাটা এণ্ট্ৰি চাকৰি নামত 7,500 টকা আৰু পৰৱৰ্তী সময়ত 8,500 টকা পঞ্জীয়ন মাচুল লৈ মাহে 13,000 পৰা 17,000 টকা দৰমহা দিয়াৰ প্ৰলোভন দি ডিব্ৰুগড়ৰ 3,000ৰো অধিক নিবনুৱা যুৱকৰ পৰা ধন সংগ্ৰহ কৰি পলায়ন কৰে দালালৰূপী 2 যুৱকে। এই ঘটনা পোহৰলৈ অহাৰ পাছতেই হাহাকাৰ সৃষ্টি হৈছে শ শ নিবনুৱাৰ মাজত। ইতিমধ্যে এই প্ৰতাৰণা বলি হোৱা বহু যুৱক যুৱতী আইনৰ কাষ চপাৰ লগতে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী তুলিছে। আমাৰ কোম্পানীটোৰ নাম আছিলে ফেয়াৰজোন ট্ৰেভেলছ প্ৰাইভেট লিমিটেড। ইয়াত আপোনাৰ প্ৰায় মাৰ্চ এপ্ৰিল মাহৰ পৰা ছেপ্টেম্বৰমান মাহলৈকে 3,000জন ব্যক্তিয়ে যোগদান কৰিছিলে। যোগদানৰ সময়ত তেওঁলোকে 7,500 টকাৰ পৰা 8,500 টকা দিছিল, য'ত চেলাৰী আছিল 13,000 টকা। আৰু অপশ্যন চিট আছিল আপোনাৰ 11,500 টকা বা 13,000 টকা জইনিং ফিজ, য'ত চেলাৰী আছিল 27,000 টকা। আৰু প্ৰায় 3,000 ব্যক্তিৰ মাজত কেৱল 700-800জন মানুহে এতিয়ালৈকে চেলাৰী পাইছে। মুঠ কিমানমান টকা নিদিয়াকৈ তেওঁলোকে পলাই গ'ল? এজ পাৰ ৰেকৰ্ড আমি চোৱা মতে প্ৰায় আপোনাৰ 1.5-2 কোটিমান টকা তেখেতে জইনিঙৰ নামত মানে লৈ কিনে গৈছে। কোন আছিলে কোম্পানীটোৰ মালিক? কোন আছিলে? তোমালোকে কেনেধৰণে জড়িত হ'লা? কোম্পানীটোৰ ডাইৰেক্টৰ যিজন আছিলে তেখেতৰ নাম আছিল প্ৰণয় কুমাৰ বৰুৱা। আমি কোম্পানীটোত জড়িত হৈছিলোঁ তীখানীলৰ যোগেদি। তীখানীলে আমাক যোগাযোগ কৰিছিল কোম্পানীটোৰ বিষয়ে, কামখিনিৰ বিষয়ে তেখেতে আমাক জনাইছিল। এইভাগে নতুনকৈ আহিছে বুলি আমি সেইভাগে কামটোত জইনিং কৰিছিলোঁ। তীখানীল গগৈ। ক'ত ঘৰ? জয়পুৰত, নাহৰকটীয়া। এতিয়া পলালে তেখেতে আপোনাৰ অক্টোবৰৰ 20 তাৰিখে পলায়ন কৰিছে। তেওঁ ঘৰ কোনোবা লগ পাইছে নেকি? কেনেকুৱা কোন ঘৰৰ কোন কাকো এতিয়া আমি বৰ্তমান লগ পোৱা নাই। তেখেতৰ পৰিয়ালবৰ্গ তাতে আছিলে জয়পুৰতে। আমি তেখেতে সহ পৰিয়ালৰ সৈতে পলায়ন কৰিছে ঘৰৰ পৰা।
কি নাম মাক দেউতাকৰ নাম মাকৰ নাম দীপালী নাথ গগৈ আৰু দেউতাকৰ নাম পৰেশ গগৈ। আৰু তোমালোকে থানা বা আদালতৰ কাষ চাপিছা নেকি? আমি ডিব্ৰুগড় মেজিষ্ট্ৰেট কোৰ্টত আমাৰ ডিব্ৰুগড় জ্যেষ্ঠ অধিবক্তা যোগেন বৰদলৈৰ সহযোগত অলৰেডি এটা কেছ ফাইল কৰিছোঁ কোৰ্টতো, আৰু আমাৰ নিজৰ নিজৰ কনচাৰ্ণ থানাতো টিফানিলৰ এগেইনষ্টত এখনকৈ FIR দিয়া হৈছে। এতিয়া কি বিচাৰিছে তোমালোকে? এতিয়া আমি বিচাৰিছোঁ প্ৰথমটো টিফানিলক তেখেতে যাতে সোনকালে ধৰে পুলিচে, আৰু যিখিনি মানুহৰ পইচা পাবলগীয়া আছে তেওঁলোকে নিজৰ পইচাটো যাতে অতি সোনকালে কম সময়ৰ ভিতৰত ঘূৰাই পায়। মানে যোনবিলাক তোমালোকে যে জইন কৰিছিলা কি চাকৰি দিম বুলি জইন কৰিছিলা, কিমান টকা লৈ জইন কৰিছিলা? জইনিং এমাউণ্টটো আপোনাৰ সেইটো আছিল 7500 টকা 8500, আৰু এটা 11,500 পৰা 13,000 টকালৈকে জইনিং এমাউণ্ট আছিলে, আৰু তাত মেইন কামটো হৈছিলে ডাটা এণ্ট্ৰি। মানে কিবা চেইন চিষ্টেম? চেইন চিষ্টেমটো পিছৰ অৱস্থাত কৰিছিলে, প্ৰথম অৱস্থাত তেনেকুৱা একো চেইনৰ কথা আমাক কোৱা হোৱা নাছিলে। পিছৰ অৱস্থাত তেনেকৈ কৈছিলে কি যোন ব্যক্তিয়ে জইন কৰি কামটো কৰিছে তেওঁ আৰু মানুহ জইন কৰাব পাৰে তেখেতৰ আণ্ডাৰত, তো সেই বেচিছত তেওঁলোকক কমিশ্যনো দিয়া হৈছিলে। তোমালোকে কামটো যে জইন কৰালা? আমি নিজে প্ৰথম অৱস্থাত অকল মাত্ৰ 1 বা 2জনকহে জইন কৰাইছিলোঁ, 2-3জন মানক। তো তেখেতৰ চেলাৰী পোৱা দেখি আৰু মানুহ নিজেই আহিছিল। ডাটা এণ্ট্ৰি যে কৰাইছিলে কিহৰ? ডাটা এণ্ট্ৰিটো আপোনাৰ হ'ব, সেইটো নালাগে হ'ব। তোমালোকে কিমান মানুহৰ তেনেকৈ চেইন চিষ্টেম যে তুমি কৈছা যে তুমি 2জনক কৰিলা বাকী 2জনে তেনেকৈ ধৰণে টোটেল 3,000 টকা 3,000 সেই কথাটো তোমাৰ মুখৰ পৰা কৈ দিয়া। প্ৰথম অৱস্থাত আমি নিজে জইন কৰিছিলোঁ, এণ্ড আমি নিজে জইন কৰি আমি কেৱল নিজৰ 2-4জন বন্ধুকে কামটোৰ বিষয়ে জনাইছিলোঁ। তো সেই 2-4জন বন্ধু আপোনাৰ চেলাৰী পোৱা দেখি আৰু মানুহ নিজে আহিছিল কামটোত জইন কৰিবৰ বাবে। তো তেখেতে তেনেদৰে আপোনাৰ নাম্বাৰিংটো বহুত বেছিকৈ বাঢ়ি গ'ল খুব কম সময়ৰ ভিতৰত। বেলেগ জিলাতো আছে বুলি জানা নেকি? বেলেগ জিলাতো আছে, কামটো আছে। ডিব্ৰুগড় জিলাৰ বাহিৰে তিনিচুকীয়া, শিৱসাগৰ তেনেকুৱা জিলাত বেলেগতো একেধৰণে চেইন চিষ্টেমত জইন কৰাই আছে। একেধৰণে চেইন চিষ্টেম। তাত এতিয়া পাইছে না চেলাৰী? সেইখিনি বস্তু আমি গম নাপাওঁ ভালদৰে, কাৰণ অকল আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ লিডাৰজন টিফানিলৰ আণ্ডাৰত আছিল, গতিকে তাতো কাম বৰ্তমান বন্ধ হৈ আছে। গোটেই কামটোৰ মেইন মানে কোনে পৰিচালনা কৰিছিলে? টিফানিল নে আৰু আন কোনোবা আছিলে? টিফানিল গগৈ আছিলে, তাৰ ওপৰতে প্ৰণয় কুমাৰ বৰুৱা আছিলে। টোটেল কিমান আছিলে বুলি কৈছা তোমালোকে? কিমানৰ পৰা এতিয়া টকা লৈ পিনি পলালে? 3,000জন ব্যক্তিমান টোটেল আছিল, এণ্ড তাৰ মাজত খুব বেছি 7-8জন মানুহৰ চেলাৰী হৈছিল। মানে প্ৰায় 2 কোটি লৈ পলালে। প্ৰায় 1.5-2 কোটিমান টকা। ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24x7। কিয়কত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত উত্তপ্ত পৰিস্থিতি। পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। টিয়কত 4-লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত উত্তপ্ত পৰিস্থিতি। পথ নিৰ্মাণৰ বাবে অধিগ্ৰহণ কৰা ভূমিৰ উচিত মূল্য নোপোৱাৰ ক্ষোভত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ। ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত চৰকাৰে জনতাক চৰম প্ৰতাৰণা আৰু মিথ্যাচাৰৰ বাবে টিয়ক ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণত উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয়। উল্লেখযোগ্য যে টিয়কৰ তেলিয়া গাঁও অঞ্চলৰ বহু সংখ্যক ৰাইজ পথলৈ ওলাই আহি পথ সম্প্ৰসাৰণৰ নামত যি ভূমি অধিগ্ৰহণ কৰিছিল তাৰ উচিত মূল্য নিদিয়াৰ অভিযোগ তুলি পথৰ ওপৰত অৱস্থান কৰাৰ ফলত প্ৰায় আধা ঘণ্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাখে। পৰৱৰ্তী সময়ত টিয়ক আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াৰ সহযোগত উত্তপ্ত পৰিৱেশ শান্ত হয় যদিও উক্ত ঘটনাৰ উচিত তদন্ত নকৰিলে পুনৰ জনসাধাৰণে একগোট হৈ অধিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলি হুংকাৰ প্ৰদান কৰিছে। আমাৰ এইটো প্লেন প্লেচ আৰু এইটো দৰ চাইড যিয়ে নহওক আমাৰ ইয়াত XDC মণ্ডল আমাৰ টিয়কৰ আৰু যোৰহাটৰ DC এইখিনিয়ে আমাৰ ৰেটটো ধৰি নিদিলে। সেই সময়ত সেইখিনি তেওঁলোকে নিজৰ ৰেটত দিলে। গতিকে আমি ককা দেউতাৰ আমি ইমানখিনি ডাঙৰ হ'লোঁ, আৰু আমাৰ মাটি কোনো কিনিবলৈ গ'লেও আমাক নিদিয়ে, আৰু আমি বেচিবতো নোৱাৰোঁ। চৰকাৰে যেনেকৈ লৈছে আমি তেনেকৈ দিছোঁ, আৰু আমাৰ ঘৰ কেনেকৈ বনাবলগীয়া হৈছে, আমাৰ ঘৰ আমি কেনেকৈ কিমানখিনি কষ্ট হৈছে, আৰু গতিকেলৈ এইখিনি আমি ভুগি পাইছোঁ। গতিকেলৈ আৰু আমাৰ DC XDC মণ্ডল এইখিনি সমজুৱাই কথাখিনি একেলগে লগ হৈ কিয় আমাৰ কাগজ পত্ৰ কামখিনি কৰি আমাৰ পইচা পাতি আমাৰ হেৰি কৰি পাবলৈ নাই পোৱা নি? মানে পইচা আমাৰ পাবলগীয়া এটা পইচা আছে। আমাৰ যিটো পইচা দিছিলে তেওঁলোকে পিছতে এটা বোলে আপোনালোকে পাব এইটো লগ বুলি আমাক তেনেকৈ ঠগি থৰিলে। আমাৰ অসমখনত ঠগি থকা মানুহে আছে, আমাৰ ঘৰৰ অসমীয়া মানুহখিনিয়ে
গতিকে আমাৰ অসমীয়া মানুহখিনি আমাৰ অসমত থকা গতিকে বাহিৰৰ মানুহে এইখিনি সুবিধা পায় কামটো যিটো চলি আছে কি কামটো বন্ধ কৰিছে নি এতিয়া মুঠতে আমাৰ কামটো আমাৰ পইচাটো আমাক দিলেহে আমি কাম কৰিবলৈ দিম নহ'লে আমি কাম কৰিবলৈ কেতিয়াও আমি নিদিম আমাৰ সেইটোৱে আমাৰ মতামত প্ৰশাসনৰ মানুহটো আহিছিলে ধৰি লওক পুলিচ প্ৰশাসনে কি জনালে পুলিচ প্ৰশাসনে আমাক কৈছে আপোনালোক থানালৈ আহক থানালৈ লগত আমাৰ লগত কথা পতা কৰক বছ ইমানে কথা কৈ গ'ল আপোনালোকে ৰাস্তাটো ব্লক কৰি দিয়ক আমি থানাৰ কথা মতে আমি কি কয় আমি জানিবলৈ যাওঁ তাৰপৰা আমি আকৌ ৰাস্তা আকৌ প্ৰয়োজনলৈ আকৌ আমি বন্ধ কৰিম এটা কথা হ'ল কি কোটি টকা দিলেও একঠা মাটি দিয়ক এনেকুৱা নেশ্যনেল হাইৱে কাষত পোৱা নাযায় বুজি পালেনে কিন্তু এতিয়া আমাক কিনেই পানী ভাৱত পইচা আৰু বৰ্তমান এটা পইচা বাঢ়িলে সেই পইচাটো আজি মুহূৰ্তলৈকে দিয়া নাই নগৰ এৰি পেলাই গভৰ্ণমেণ্টে আজি আমাক নচুৱাই আছে হেজাৰ জাপ মানে ফাইল বনোৱা হ'ল কিন্তু তাৰ কোনো উত্তৰ আজিলৈকে দিয়া নাই তেওঁলোকে প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তিয়কৰ নগৰ কমিটিলৈকে সকলো মুৰব্বীক 14-15টা এষ্টিমেট দিয়া হ'ল কিন্তু তাৰমানে বাকী নাই আমাৰ দিল্লী প্ৰধানমন্ত্ৰীৰ পৰা আৰম্ভ কৰি তিয়কৰ নগৰৰ মানে বেছিটা এইটো অধ্যক্ষ নগৰ কমিটিৰ চেয়াৰমেনলৈকে চব সকলো 14-15টা দিয়া হ'ল কিন্তু তাৰ উত্তৰ নোলাল অলপতে আনি হেৰি কৰিছোঁ বাইদেউহঁতৰ ৰেণুকমা বাইদেউহঁতৰ এটা কোৱাবলৈ ক'লোঁ ফাইল এটা হেৰি কৰি আনিলোঁ কিন্তু তাৰ কোনো এতিয়ালৈকে উত্তৰ লোৱা নাই গতিকে আমাক উচিত মূল্য নিদিয়ালৈকে আমি মাটি এৰি নিদিওঁ আমাক অত্যন্ত একতা আমাৰ টাউনৰ ৰেটটো দিয়ক শিৱসাগৰ ৰেটতকৈ আমি বেছি দিব লাগিব শিৱসাগৰ আমি শিৱসাগৰ আমাৰ শিৱসাগৰ ৰেটতকৈ কিয় আমাক কমকৈ দিব শিৱসাগৰত এটা গোলাঘাটত এটা ডিব্ৰুগড়ত এটা কিয় যোৰহাটত এটা কিয় আমাক অলপকৈ দি থাকিব দিলে কম ৰেটত দিয়ক আজি তিয়কত আজি যোৰহাটত আজি যোৰহাট ডিষ্ট্ৰিক্টত কোনো মানে ৰেট দিয়া নাই য'ত আৰ্ট ফিলিং নাই আৰ্ট ফিলিংটো এটা ডাঙৰ বস্তু আজি মই ইঞ্জিনিয়াৰ হওঁ মই শিলচৰত ইঞ্জিনিয়াৰ পাৰিবলৈ গৈছিলোঁ কিন্তু আজি মোক অসম ইতিহাসে জীৱনত মোক এই অৱস্থা কৰিলে অসম ইতিহাসে অপাৰেশ্যন পঞ্চং অপাৰেশ্যন ৰাইনো অপাৰেশ্যন প্লাষ্টাৰ অপাৰেশ্যন এইবিলাক কৰি আজি মই শিলচৰ ইঞ্জিনিয়াৰিং কলেজত 1990 চনত মই তিয়কলে মই গুচি আহিবলগীয়া হ'ল মই পঢ়াই পেলাই মোৰ পিতৃ মাতৃক মানে বহুত কষ্ট মোৰ জীৱনত মোৰ ককাই আলফা নাছিল তেতিয়া মোৰ ককাই আলফা নাছিল তেতিয়া পিতৃ মাতৃক আহি পেলাই মানে আৰ্মি আমনি কৰাৰ পিছত মই আহি 50 দিন মোক বান্ধি থৈছে মই মোৰ গোটেই জীৱন মই শেষ হৈ গ'ল পঢ়া শুনা শেষ হৈ গ'ল আজি মাটি মূল্য মোক দিয়া নাই পইচা কেইটামান পালোঁ ককাই মোৰ পাঠকি লৈ গুচি গ'ল মোৰ মানে জীৱনত শান্তি নাই এতিয়া কোনো ওলাই নাহে ওলাই নহাৰ কাৰণে মই আজি এই অৱস্থাত উপনীত হ'লোঁ মই কোনো ওলাই নাহে আজি অসমত শংকৰদেৱৰ দেশ চুকাফাৰ দেশ আজি অসম চুকাফাৰ দেশ ভাৰত স্বাধীন হোৱা আজি 47টা 74 বছৰ হৈছে কিন্তু আজি পৃথিৱী সৃষ্টি হোৱা কিমান বছৰ হ'ল চন্দ্ৰ সূৰ্য গ্ৰহ নক্ষত্ৰ সৃষ্টি হোৱা আজি কিমান বছৰ হ'ল কিন্তু আজি মোৰ কিয় অৱস্থা হ'ল আজি কিয় এনেকুৱা মোৰ অৱস্থা হ'ল কিয় মই টকা মই উচিত মূল্য মোক ককাই মোক কেছ দি থৈছে মোৰ ককাই আজি মই জন্ম নোহোৱাৰ আগতে ফৰেনাৰ মানুহে কিবা কি কৈছে ইয়াত আহি পেলাই কেছ দি থৈছে এতিয়া মোক ককাই মোৰ ওপৰত কেছ দি থৈছে আৰু 30 লাখ টকা মোৰ পৰা লৈ গ'ল তিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 অখিল গগৈ মুক্তিৰ দাবীত নাজিৰা মেকিপুৰত প্ৰতিবাদী পথসভা অখিল গগৈ মুক্তিৰ দাবীত নাজিৰাত মেকিপুৰত প্ৰতিবাদী পথসভা আজি সৌদসম অধিবাসী ছাত্ৰ সন্থ নাজিৰা আঞ্চলিক সমিতিয়ে নাজিৰাৰ মেকিপুৰত কৃষকমুখী সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈৰ মুক্তিৰ দাবীত এখন প্ৰতিবাদী সভা পথৰ ওপৰত আয়োজন কৰা পৰিলক্ষিত হয় এই প্ৰতিবাদী কাৰ্যসূচীত অখিল গগৈক মুক্তি দিয়ক বিজেপি গৌবেক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে আমি
অসম আদিবাসী ছাত্ৰ সন্থা নাজিৰা আঞ্চলিক সমিতিয়ে অখিল গগৈ মুক্তিৰ দাবীত প্ৰতিবাদী পথসভা কাৰ্যসূচী ৰূপায়ণ কৰিছে। এইখন চৰকাৰ গণতন্ত্ৰ হত্যা কৰা চৰকাৰ, এইখন চৰকাৰ পেষ্টিজ চৰকাৰ, এইখন চৰকাৰ গণতন্ত্ৰক ভৰিৰে মোহাৰা চৰকাৰ, এইখন চৰকাৰে নিজেই অখিল গগৈক বন্দী কৰি অৰ্ণৱ গোস্বামীৰ সপক্ষত থিয় দিয়াটো হাস্যকৰ বিষয়। কা আন্দোলনত সক্ৰিয়ভাৱে আন্দোলন কৰা, গণতান্ত্ৰিকভাৱে আন্দোলন কৰা অখিল গগৈ কাৰাবন্দী কৰা কাৰ্যক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু ইয়াত এই কাণ্ডক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। লগতে আমি অখিল গগৈৰ অতি শীঘ্ৰে মুক্তিৰ দাবী জনালোঁ। অন্যথা 2021 চনৰ বিধানসভা নিৰ্বাচনত চৰকাৰক আমি উত্তৰ দিবলৈ বাধ্য হ'ম আৰু লগতে এই কাৰ্যসূচীৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু স্মাৰক পত্ৰৰ যোগেদি অখিল গগৈক বিনাশতে মুক্তিৰ দাবী জনাম। লগতে অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰোঁ যে আদিবাসী চাহ শ্ৰমিক কলা সংস্কৃতি কালচাৰক লৈ যাতে কোনো ধৰণৰ ৰাজনীতি নকৰে বা ৰাজনীতি কৰাৰ পৰা বিৰত থাকক, তাৰ বাবে আমি সদৌ অসম আদিবাসী টিয়কত চুতীয়া জাতিৰ ৰাজনৈতিক অভিৱৰ্তন, চুতীয়া জাতিৰ প্ৰাৰ্থী প্ৰদানৰ দাবী সকলো ৰাজনৈতিক দললৈ। টিয়কত চুতীয়া জাতিৰ ৰাজনৈতিক অভিৱৰ্তন। চুতীয়া অধ্যুষিত 17টা সমষ্টিৰ 5টাত চুতীয়া জাতিৰ প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী সকলো ৰাজনৈতিক দললৈ। অন্যথা নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাব চুতীয়া জাতিৰ সন্মিলনী। সদৌ চুতীয়া জাতিৰ সন্মিলনৰ অসম, যোৰহাট আৰু তিতাবৰ যৌথ সহযোগত ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিৱৰ্তন টিয়ক কাকজান কৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। উক্ত ৰাজনৈতিক জাগৰণ অভিৱৰ্তন কাৰ্যসূচীত চুতীয়া জাতি সন্মিলনৰ 5 শতাধিক সদস্যা উপস্থিতিত থকা সভাখনত সচিব নিপেন শইকীয়াই কয় যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দলসমূহে চুতীয়াসকলক ঘোৰ প্ৰতাৰণাৰ মাজেৰে কেৱল শোষণ কৰিহে আহিছে। চুতীয়া অধ্যুষিত যিসমূহ সমষ্টি আছে সেইসমূহতো চুতীয়াসকলৰ কোনো প্ৰতিনিধি বিধানসভাত নাই। পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰতিনিধি নিদিয়ে তেন্তে নিৰ্দলীয় প্ৰাৰ্থী আগবঢ়াব বুলি হুংকাৰ প্ৰদান কৰে। গৰিষ্ঠ সংখ্যক চুতীয়া ব্যক্তি থকা, আমাৰ নিৰ্ণায়ক সংখ্যক ভোটাৰ থকা অসমৰ 17টাকৈ বিধানসভা সমষ্টি আছে। কিন্তু সকলোতে আমি দেখা পাইছোঁ যে প্ৰত্যেকটো ৰাষ্ট্ৰীয় তথা আঞ্চলিক ৰাজনৈতিক দলে আমাৰ চুতীয়া জনগোষ্ঠীটোক তেওঁলোকে প্ৰতাৰিত কৰি আহিছে, তেওঁলোকে আমাক অৱজ্ঞা কৰি আহিছে আৰু সেইকাৰণে বৰ্তমানৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমৰ চুতীয়া জনগোষ্ঠীৰ ৰাইজ আজি একত্ৰিত হৈছে। অসমৰ সকলো প্ৰান্ততে চুতীয়া অধ্যুষিত সকলোবিলাক জিলাতে ৰাজনৈতিক জাগৰণ অভিৱৰ্তন হৈছে আৰু আজি ইয়াত টিয়কৰ কাকজানস্থিত এই কলাকৃষ্টি কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে আজি ৰাজনৈতিক জাগৰণ অভিৱৰ্তনখন অনুষ্ঠিত কৰা হৈছে। মূল উদ্দেশ্য এটাই, আমি প্ৰত্যেকটো আঞ্চলিক তথা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলক আমি সকীয়াই দিব বিচাৰিছোঁ যে আগন্তুক যি নিৰ্বাচনেই নহওক সকলোবিলাক নিৰ্বাচনতে যাতে চুতীয়া প্ৰাৰ্থীসকলক, চুতীয়া অধ্যুষিত তথা চুতীয়া নিৰ্ণায়ক ভোটাৰ থকা সমষ্টিবিলাকত চুতীয়া ব্যক্তিকে যাতে অগ্ৰাধিকাৰ দিয়ে, আমি সেইটো সকলো ৰাজনৈতিক দলক আমি আহ্বান জনাইছোঁ। আৰু আমি এটা কথা আজি ইয়াতে আমি সকলো ৰাজনৈতিক দলক তথা আমি জনসাধাৰণক মানে এটা জনাই থৈছোঁ যে যদি আগন্তুক নিৰ্বাচনসমূহত চুতীয়া অধ্যুষিত অঞ্চলসমূহত বা চুতীয়াই নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিসমূহত যদি চুতীয়া প্ৰাৰ্থীসকলক টিকটৰ পৰা বঞ্চিত কৰে, প্ৰাৰ্থিত্ব যদি নিদিয়ে, প্ৰাৰ্থিত্ব যদি আগ নবঢ়ায়, চুতীয়া ব্যক্তিক যদি গুৰুত্ব নিদিয়ে, চুতীয়া জনগোষ্ঠীক যদি গুৰুত্ব নিদিয়ে, তেনেহ'লে আমি নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীয়ে আগন্তুক সময়ত নিজাবকীয়াকৈ হয়তো নিৰ্দলীয় হিচাপে হ'লেও আমি প্ৰাৰ্থী থিয় কৰিবলৈ আমি বাধ্য হ'ম। টিয়কৰ পৰা মাধুৰ্য বৰা ৰিপৰ্ট, নিউজ নাও 24/7। আঞ্চলিক গণমৰ্চাৰ অংশীদাৰী অসম জনতা দল পশ্চিম গুৱাহাটীৰ সমষ্টিত সমদল।
আজি আঞ্চলিক গণমৰ্চাৰ অংশীদাৰী অসম জনতা দলে পশ্চিম গুৱাহাটী সমষ্টিত এক সমদল উলিয়ায়। বিজেপি চৰকাৰ হুঁচিয়াৰ ৰমেন্দ্ৰ নাৰায়ণ কলিতা মুৰ্দাবাদ, কা আমি নামানো, EIA 2020 বাতিল কৰক, অখিল গগৈক মুক্তি দিয়ক, বিজেপি চৰকাৰ মাফিয়া চৰকাৰ, অসম জনতা দল জিন্দাবাদ আদি ধ্বনিৰে গড় চুকৰ পৰা ভৰলুমুখলৈকে সমদলটো আগবাঢ়ে। অসম গণ পৰিষদৰ দখলত থকা সমষ্টিটোত অসম জনতা দলৰ সভাপতি নিৰন্ত গোহাঁই আৰু কাৰ্যকৰী সভাপতি বন্দীপ দত্তৰ নেতৃত্বত শতাধিক দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰা এই সমদলে ৰাজ্যৰ ৰাজনৈতিক মহলত এতিয়া এক জোকাৰণি সৃষ্টি কৰিছে। এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত দলীয় নেতাই এইদৰে কয়। আমি আজি এই যি ৰেলী আৰম্ভ কৰিছোঁ অসম জনতা দলে, এই জনতা দলে নতুনকৈ গঠন হোৱা দল। অসমৰ ৰাইজক আমি অভিনন্দন জনাই লগতে আমি অৱগত কৰিব বিচাৰিছোঁ যে অসমৰ যিসকল জনতাই এই ভ্ৰষ্টাচাৰ, দুৰ্নীতি, মাফিয়া ৰাজ, এনে ৰাজনীতিৰ পৰিত্ৰাণ বিচাৰি অসমৰ খিলঞ্জীয়াসকলৰ অধিকাৰ আৰু উন্নয়ন এইবিলাক বিচাৰে আৰু এই কংগ্ৰেছ, বিজেপি, AGP যি গেলা ৰাজনীতি আপোনালোকে দেখি যিসকলৰ আমনি লাগিছে, যিসকলে সৎ এক ৰাজনৈতিক পৰিৱেশ অসমত বিচাৰে, যিসকলে বিচাৰে থলুৱাসকলৰ ভূমি, শিক্ষা, ক্ৰীড়া সকলোবিলাক অধিকাৰৰ লগতে উন্নয়ন ক্ষিপ্ৰতৰ হৈ উঠিব, নিবনুৱা সমস্যাবিলাকে সংস্থাপিত হ'ব আৰু এক আমূল ৰাজনৈতিক পৰিৱৰ্তনৰ জৰিয়তে অসমত এক নতুন দিগন্তৰ সূচনা কৰিবলৈ আমি আপোনালোকৰ লগত লৈ অসমৰ জনতাক লগত লৈ অসম জনতা দল গঠিত হৈছিলোঁ। আৰু কিছুদিনৰ আগতে গঠিত জনতা দলে আজি এই শোভাযাত্ৰাই আমি জনাই দিব বিচাৰিছোঁ যে অসমৰ বিভিন্ন ঠাইত, যেনেকৈ আজি পশ্চিম গুৱাহাটী সমষ্টিত আপোনালোকে এই বৃহৎ ৰেলী দেখিলে, এনেকুৱা অসমৰ বিভিন্ন ঠাইত আমাৰ দল সক্ৰিয় হৈ উঠিছে। অসমৰ যুৱচাম, অসমৰ শিক্ষিত যুৱচাম আৰু সচেতন যুৱচামে জাগি উঠিছে। লগতে সকলো চাম ডেকা, বুঢ়া, বৃদ্ধ, মহিলা সকলো আমাৰ লগত আগবাঢ়ি আহিছে। আমি অসম জনতা দলে আগন্তুক 2021 যিটো বিধানসভা নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ম। আমি এই অৱতীৰ্ণ নাম মাফিক নহয়, আমি অসমত এক মূল্যবোধ ৰাজনীতি প্ৰতিষ্ঠা কৰিব বিচাৰিছোঁ। এই মূল্যবোধ ৰাজনীতিৰ এই আৰম্ভণিত অসমৰ জনতাই আমাক সম্পূৰ্ণ সহযোগ কৰিব বুলি আমি বিশ্বাসী। যিসকল জনতাই বিচাৰে যে যিসকল জনতাই কেৱল গতানুগতিক বিচাৰে, যি চলি আছে চলি থাকক, সেইসকল জনতাৰ ওচৰত আমি আশাবাদী নহয়। কিন্তু যি জনতাই বিচাৰে যে আমি দীৰ্ঘদিন ধৰি পৰম্পৰাগতভাৱে চলি অহা যি অন্যায়, অবিচাৰ, দুৰ্নীতি, এই মাফিয়া ৰাজনীতি, গুণ্ডা ৰাজনীতি অৱসান ঘটাই অসমত এক মূল্যবোধৰ ৰাজনীতি প্ৰতিষ্ঠা হ'ব। অসমত শান্তিৰে অসমৰ শিক্ষিত যুৱক যুৱতীসকলে, অসমৰ গাঁৱৰ শিক্ষিত হওক, অশিক্ষিত হওক, সচেতন যুৱক যুৱতীসকলে সংস্থাপনৰ বাবে, অন্ততঃ স্বনিৰ্জনৰ বাবে এটা ভাল ৰাস্তা তেওঁলোকে উলিয়াবলৈ সক্ষম হ'ব। কাৰণ এই চৰকাৰবিলাকে কেতিয়াও এটা সুস্থ পৰিৱেশ গঢ়ি তুলিব নিদিয়ে, কেতিয়াও এটা ভাল পথেৰে ইনকাম কৰা, এটা সংস্থাপন পোৱাৰ ৰাস্তাত তেওঁলোকে কেতিয়াও সহযোগ কৰিব নিবিচাৰে। আপোনালোকে এই কথাত আমি নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই। গতিকে আজি এই যাত্ৰাৰ পৰা আমি অসমৰ জনসাধাৰণলৈ এইটো বাৰ্তা দিব বিচাৰিছোঁ যে এই যাত্ৰাত আমাৰ অসমৰ সমগ্ৰ জনতা যোগদান কৰক আৰু অসমখনত আমি এই 21 নিৰ্বাচনতে আমি অসমৰ এই বিজেপি চৰকাৰ উফৰাই আৰু এই পৰম্পৰাগত যিটো গেলা ৰাজনীতিৰ গোটেই পৰম্পৰা শেষ কৰি এক নতুন পথে, নতুন এটা মূল্যবোধী ৰাজনীতিৰে অসমত এক নতুন চৰকাৰ গঠন কৰি তুলিম। আৰু তাৰ কাৰণে আপোনালোকে সকলোৱে আমাক সহযোগ কৰিব বুলি আমি ৰেলীৰ জৰিয়তে আপোনালোকক আজি অনুৰোধ জনাইছোঁ। আৰু এই ৰেলীটোত আমাৰ সতীৰ্থসকলে দেখিছে, পশ্চিম গুৱাহাটী অঞ্চলৰ সতীৰ্থসকলে আমাক যি সহযোগিতা কৰিছে, অসমৰ প্ৰতিটো কোণৰ যুৱচামে আমাক এই ক্ষেত্ৰত সহযোগ আগবঢ়াবলৈ আমি আহ্বান জনাইছোঁ। আপোনালোকৰ কাৰণে, আপোনালোকৰ মা, দেউতা, ভাই, ভনী, আপোনালোকৰ ভৱিষ্যত সমাজখনৰ কাৰণে আমি অসম জনতা দল জন্ম হৈছোঁ। আমি কেতিয়াও আমাৰ এক বিন্দু তেজ থকালৈকে আমি যুঁজি যাম আৰু আমি কেতিয়াও দুৰ্নীতিক পছুৱাই নিদিওঁ, কেতিয়াও গুণ্ডা ৰাজনীতি, কেতিয়াও মাফিয়া ৰাজনীতিক আমি পছুৱাই নিদিওঁ। কংগ্ৰেছে হওক, AGPয়ে হওক, বিজেপিয়ে হওক, আমি বিগত দিনবিলাকত কংগ্ৰেছ আৰু AGP চৰকাৰ দেখিছিলোঁ, এতিয়া বিজেপি চৰকাৰ দেখিছোঁ, আটাইতকৈ বেয়া চৰকাৰ দেখিছোঁ। এতিয়া যি চৰকাৰৰ ওপৰত আমি কোনো ভৰসা কৰিব নোৱাৰোঁ, সেই চৰকাৰ ভংগ কৰি এক নতুন অসমত আমি অখিল গগৈ ডাঙৰীয়া আমি মুক্তি দাবী কৰিছোঁ। আমি বিৰোধ কৰিম আৰু সদায় কৰি আহিছোঁ, সদায় কৰি যাম। আৰু খিলঞ্জীয়াজীৰ অধিকাৰৰ কাৰণে যিটো 6 নং দফা অসম চুক্তিয়ে সেইটো পালন কৰিব লাগিব। অসমৰ প্ৰাকৃতিক যি সমস্যা, আমাৰ অসম জনতা দলৰ মূল ভেটি হ'ল অসমৰ প্ৰাকৃতিক সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমি আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিম। ইয়াৰ জৰিয়তে থলুৱা লোকসকলৰ বহনক্ষম উন্নয়ন অৰ্থাৎ ছাষ্টেইনেবল ডেভেলপমেণ্টৰ কাৰণে আমি আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰিম। আৰু অসম বিৰোধী সকলোবিলাক আইন, EIA Act, কা আদি সকলো অসমীয়া বিৰোধী, অসম বিৰোধী, জনবিৰোধী আইন এইবিলাক বাতিল কৰিবৰ কাৰণে আমি সৰ্বতো প্ৰকাৰে চেষ্টা কৰিম। ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7।
গড়গাঁও শিলাকুটি আঞ্চলিক সমিতি গঠন। উক্ত সভাত শতাধিক ৰাইজ উপস্থিত থাকে। শিৱসাগৰ জিলাৰ নাজিৰাৰ নৱজ্যোতি যুৱ সংঘৰ গোমঠাত ৰাইজৰ দলৰ ৰাজ্যিক আহ্বায়ক অংকুৰ শইকীয়া আৰু লোহিত গগৈ উপস্থিতিত গড়গাঁও আৰু শিলাকুটি আঞ্চলিক সমিতি গঠন কৰা হয়। উক্ত সভাত শতাধিক পুৰুষ মহিলা উপস্থিতিত ৰাইজৰ দলৰ 2খন আঞ্চলিক সমিতি গঠন কৰাৰ পৰিলক্ষিত হয়। ৰাজহুৱা সভাত ৰাইজৰ দলৰ আহ্বায়কদ্বয়ে বৰ্তমান বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়। অসমত এক প্ৰগতিশীল ৰাজনৈতিক দৰ্শন তৈয়াৰ কৰিবৰ কাৰণে বা এক নতুন ৰাজনৈতিক ব্যৱস্থা তৈয়াৰ কৰিবৰ কাৰণে আমি ৰাইজৰ দলে ৰাইজৰ মাজলৈ আহিছোঁ। ৰাইজৰ দ্বাৰা ৰাইজৰ বাবে ৰাইজৰ প্ৰত্যাশিত দলে আহিছে ৰাইজৰ দল। এই ৰাইজৰ দলে ৰাইজৰ মাজলৈ আহিছে আৰু আমি ৰাইজৰ যে অসংখ্য সহায় সহযোগিতা আমি পাইছোঁ তাত আমি উৎফুল্লিত হৈছোঁ। আমি আশা কৰিম যে অনাগত সময়ত অখিল গগৈ নেতৃত্বত এই দলটো আগবাঢ়ি যাব আৰু অসমৰ সৰ্বাংগীন আমি বিকাশৰ বা কল্যাণৰ ক্ষেত্ৰত আমি আগভাগ ল'ব পাৰিম। মূল্যবৃদ্ধি সন্দৰ্ভত কি ক'ব? ইমান প্ৰতিবাদ হৈছে কিন্তু চৰকাৰ কুম্ভকৰ্ণৰ নিৰ্যাত। চৰকাৰে পৰিৱৰ্তনৰ কথা কৈছিল, তেওঁলোকে পৰিৱৰ্তন কৰিছে। 10 টকীয়া আলুনি তেওঁলোকে 60-70 টকা কৰিছে, তেওঁলোকে পৰিৱৰ্তন কৰিছে। কিন্তু প্ৰকৃত অৰ্থত সৰ্বসাধাৰণ ৰাইজে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন কিন্তু হোৱা নাই। এতিয়া পৰিৱৰ্তন আমাক এনে পৰিৱৰ্তন আমাক নালাগে, কিন্তু আমাক প্ৰকৃততে এই পৰিৱৰ্তনৰ পৰা আমাক পৰিত্ৰাণ লাগে। আমি ক'ব খোজোঁ যে দ্ৰব্যমূল্য তেওঁলোকে বঢ়াইছে। এই ক্ষেত্ৰত অসমৰ প্ৰতিজন শ্ৰমজীৱী জনতা বা প্ৰতিজন অসমৰ জনতা কিন্তু খৰ্গহস্ত ক্ষোভিত হৈছে। এই ক্ষেত্ৰত আমি পৰিত্ৰাণ বিচাৰিছোঁ আৰু ৰাইজে পৰিত্ৰাণ বিচাৰি অনাগত 2021 নিৰ্বাচনী ভোট যুদ্ধৰ যোগেদি তেওঁলোকক ইয়াৰ পৰা অসমৰ পৰা নিৰ্বাসন দিব। মিয়া মিউজিয়াম বা পাকিস্তান জিন্দাবাদ এই প্ৰসংগবিলাক ওলাই আছে ৰেডিঅ'ত, আপোনালোকৰ স্থিতি কেনেধৰণে, কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব? এইবিলাক চাওক, এতিয়া SI কেলেংকাৰী হৈ গ'ল। SI কেলেংকাৰীবিলাক বা প্ৰকৃত অৰ্থত অসমৰ যিবিলাক সমস্যা, সেই সমস্যাসমূহৰ সম্পৰ্কত আমি যিধৰণে সৰব হ'ব লাগিছিল সৰব হোৱা নাই। কিন্তু তেওঁলোকে অনাকাংক্ষিতভাৱে কিছু এনেকুৱা সমস্যা আনি আমাৰ সন্মুখত আনি দিব খোজে, যেতিয়া মিয়া মিউজিয়াম বা অন্যান্য আনুষংগিক বহু সমস্যা তেওঁলোকে উপস্থাপন কৰিব খোজে। মই ভাবোঁ এই বিষয়সমূহ অপ্ৰাসংগিক। প্ৰকৃত অৰ্থত অসমৰ সাৰ্বিক বিকাশ আৰু কল্যাণৰ কাৰণে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিব লাগিছিল বা যিবোৰ ইছ্যুত মাত মাতিব লাগিছিল সেই ইছ্যুসমূহত তেওঁলোকে মাত নামাতি গৌণ বিষয়সমূহ কিছু উপস্থাপন কৰি জনগণক বিভ্ৰান্ত কৰিব খুজিছে। শেষত দিব বিচাৰিছোঁ, অখিল গগৈ যিহেতু কাৰাগাৰত আছে, কাৰাগাৰত থকা সময়ত আপোনাৰ আগন্তুক দিনত আগবাঢ়ি যোৱা কিছু অসুবিধাৰ সন্মুখীন হ'ব নেকি যদি কাৰাগাৰত থাকে? কিছু ক্ষেত্ৰত চাওক, আমি ভাৰতীয় যি ন্যায়পালিকাৰ ওপৰত আমাৰ নিশ্চয় আমি আস্থা ৰাখিম আৰু আমি আশা ৰাখিম যে অতি সোনকালেই আমাৰ নেতা অখিল গগৈ ডাঙৰীয়া মুকলি আকাশৰ তললৈ আহিব। তেওঁলোকে প্ৰকৃত অৰ্থত তেওঁলোকে যিধৰণে যিটো ভাৰতীয় গণতন্ত্ৰক তেওঁলোকে কবৰস্থ কৰিব খুজিছে তাত অসমৰ জনতাই কথাটো বুজি পাইছে। আমি আশাবাদী, ন্যায়পালিকাৰ ওপৰত আমাৰ আস্থা আছে। অতি শীঘ্ৰেই তেওঁ মুকলি আকাশৰ তললৈ আহিব। নাজিৰাৰ পৰা ৰূপম শইকীয়াৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাট চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবাদমেল। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে 8 নৱেম্বৰত বিয়লি ভাগত এক সংবাদমেল সম্বোধন কৰে। অসম সাহিত্য সভাৰ প্ৰেক্ষাগৃহত আয়োজন কৰা সংবাদমেলখনত সংগঠনটোৰ কৰ্মীসকলে এয়াৰ টাইম নামৰ এটা ৱেব পৰ্টেলৰ এবছৰৰ আগৰে এটা ভিডিঅ' বাতৰি আকাৰে সম্প্ৰচাৰ কৰাক লৈ ক্ষুব্ধ হৈ পৰে আৰু পৰ্টেলটোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰে। উল্লেখযোগ্য যে সংগঠনটোৰ কৰ্মীয়ে এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বৰঙণি গ্ৰহণ কৰা এবছৰৰ এটা পুৰণা ভিডিঅ' বাতৰি আকাৰত প্ৰচাৰ কৰাত সংগঠনটোৰ কৰ্মীসকলে এই ভিডিঅ'টো এবছৰৰ পুৰণি বুলি স্পষ্ট কৰাৰ লগতে উক্ত প্ৰতিষ্ঠানটোক প্ৰদান কৰা বৰঙণি ৰচিদ সংবাদ মাধ্যমৰ আগত দাঙি ধৰাৰ লগতে উক্ত এয়াৰ টাইম নামৰ ৱেব পৰ্টেলটোৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। আৰু আমাৰ মাজত আপোনালোকে নিশ্চয়কৈ জ্ঞাত হৈছে যে এয়াৰ টাইম নামৰ এটা ৱেব পৰ্টেল ছাত্ৰ পৰিষদৰ পৰিমাণ হেয় প্ৰতিপন্ন কৰিবলৈ লৈছে। গতিকে আমি এই বাতৰিটো প্ৰথমতে পৰিৱেশন হ'ব লাগিছিলে যোৱা বছৰ অৰ্থাৎ 2019 চনৰ অক্টোবৰ মাহতে অথবা নৱেম্বৰ মাহত। গতিকে তেতিয়া যদি প্ৰকাশ কৰিলে হয় তেতিয়াহ'লে এই বাতৰিটো ভিত্তি আছে বুলি আমি অনুভৱ কৰিলোঁ হয়। আৰু এই বাতৰিটোত প্ৰকাশ কলিতা, প্ৰণৱ শইকীয়া, বাবু দত্ত এইকেইজনৰ নাম উচ্চাৰণ কৰি বাতৰিটোত যুৱ ছাত্ৰ পৰিষদৰ লগতে আমাৰ ব্যক্তিগত জীৱনকো অৰিহণা দিছোঁ।
কাৰণ আপোনালোক নিশ্চয়কৈ জ্ঞাত যে বিভিন্ন দল সংগঠন সকলোৱে নিজৰ নিজৰ কাৰ্যসূচী ৰূপায়ণ কৰিবৰ বাবে ৰাইজৰ দান বৰঙণিয়ে অৰ্থ সমস্যাবোৰৰ ওপৰত প্ৰতিবাদ বা অন্যান্য কাৰ্যসূচীৰ কাৰণে বিভিন্ন পক্ষৰ পৰা দান বৰঙণি সংগ্ৰহ কৰি আহিছে আৰু যিসকল আমাৰ শুভাকাংক্ষী আছে এই শুভাকাংক্ষীসকলৰ পৰা আমি দান বৰঙণি প্ৰকাশ কৰাৰ দৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লোকে ধন দাবী কৰাৰ যি বাতৰি পৰিৱেশন কৰিছে এই বাতৰি সম্পূৰ্ণৰূপে ভিত্তিহীন। ব্যুৰ' ৰিপৰ্ট নিউজ নাও 24x7। মৰাণত গৰু সৰবৰাহকাৰী অবৈধ গৰু ভৰ্তি বাহনসহ চালক আটক। মৰাণত গৰু সৰবৰাহ কৰা অবৈধ গৰু ভৰ্তি বাহন চালকক আটক কৰি ৰাইজে চঞ্জালে থানাত। চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত জ্যোতিপুৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত স্থানীয় ৰাইজে AS21C 9636 নম্বৰৰ বলেৰো পিকআপ বাহনত ৬টা গৰুসহ বাহনখন চালকক আটক কৰি মৰাণহাট আৰক্ষী থানাত চঞ্জাই দিয়ে আৰু এখন লিখিত এজাহাৰ দাখিল কৰিছে। ৰাতিপুৱা প্ৰায় ৯ মান বজাত মৰাণহাট জ্যোতিপুৰৰ ওচৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত AS21C 9636 বলেৰো পিকআপ এখন ৰখাই থোৱাত আমাৰ পৰিলক্ষিত হয় আৰু আমাৰ সন্দেহ হোৱাত আমি বলেৰো পিকআপখন চোৱাত আমি তাত ৬টাকৈ গৰু দেখিবলৈ পাওঁ। ইমান সৰু গাড়ীখনত আমি ৬টাকৈ গৰু দেখাত আমাৰ সন্দেহ হয়, গতিকে আমি গাড়ীখনৰ সৈতে মৰাণহাট আৰক্ষী থানাত গাড়ীখন আমি চমজাই দিওঁ। জানিব পাৰিছোঁ এখন ঢলাও ফালৰ পৰা আহি আছে আৰু ইতিমধ্যে আপোনালোকে গম পায় অসম চৰকাৰে এনেকুৱা গৰু সৰবৰাহৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা জাৰি কৰি থৈছে, কোনো যাতে অবৈধভাৱে গৰু সৰবৰাহ কৰিব নোৱাৰে। আৰু যি ইতিমধ্যে আমি গম পাইছোঁ গাড়ীখনৰ যি লাইভ ষ্টক পাৰ্মিট, কেটেল পাৰ্মিট, তেওঁলোকৰ কোনো তেনেকুৱা ধৰণৰ বৈধ নথি পত্ৰ নাই। তৎসত্বেও তেওঁলোকে কেনেদৰে ইমানকেইখন থানাৰ বুঢ়া আঙুলি দেখুৱাই আৰু অসম চৰকাৰৰ বুঢ়া আঙুলি দেখুৱাই দৈনন্দিন এনেকুৱা ৰাষ্ট্ৰীয় ঘাইপথেৰে এনেকুৱা ধৰণৰ বহু অবৈধ চেণ্ডিকেটেই হওক বা অবৈধ ব্যৱসায় চলি আছে। গতিকে আমি আজি মৰাণহাট আৰক্ষী থানা আমি এজাহাৰ দাখিল কৰিছোঁ। ইতিমধ্যে আৰক্ষী অধীক্ষকক এই কথা তেখেত অৱগত হৈছে আৰু তেখেতেও ইয়াৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে মৰাণহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়ামূলক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে আৰু আমিও এজাহাৰ দাখিল কৰি এই ব্যৱসায়ীসকলৰ যাতে অবৈধ ব্যৱসায়ীসকলৰ বিৰুদ্ধে যাতে কঠোৰ শাস্তি প্ৰদান কৰিবৰ বাবে আইনগতভাৱে আমি দাবী উত্থাপন কৰি আজি এজাহাৰ দাখিল কৰিছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰ ৰিপৰ্ট নিউজ নাও 24x7। মৰাণত বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেন শৰ্মাৰ খিলঞ্জীয়াৰ ওপৰত দাদাগিৰি, দল সংগঠনৰ গৰিহণা। মৰাণৰ পূৰ্ণিমা হোটেলত আজি অসম চৰকাৰৰ বংগভাষী উন্নয়ন পৰিষদৰ দ্বাৰা আয়োজিত সাংস্কৃতিক অনুষ্ঠানত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। বংগভাষী উন্নয়ন পৰিষদে আয়োজন কৰা সাংস্কৃতিক অনুষ্ঠানলৈ মৰাণৰ কোনো দল সংগঠনক আমন্ত্ৰণ নকৰাৰ পৰিপ্ৰেক্ষিতত মৰাণৰ নিবাসী তথা এই বংগভাষী উন্নয়ন পৰিষদৰ সদস্য প্ৰদীপ সেন শৰ্মা কি অনুষ্ঠান আয়োজন কৰিছে তাক জানিব বিচৰাত প্ৰদীপ সেন শৰ্মাই আদৰণি তোৰণত থকা অশোক স্তম্ভটোক লৈ আঙুলিয়াই দম্ব মাৰি কয়, এয়া চৰকাৰী অনুষ্ঠান, তোমালোকে নাজানা নেকি এই বিষয়ে বুলি ইটিকিং সুৰত কৈ দুৰ্ব্যৱহাৰ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে মৰাণ খিলঞ্জীয়া দল সংগঠনে। পিছত অতি চতুৰ প্ৰদীপ সেন শৰ্মাই দল সংগঠনৰ আগত ৰাজহুৱাভাৱে ক্ষমা বিচাৰে। মৰাণত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমন্বয়ক অসমীয়া জাতিক অপমান কৰাৰ এই বংগভাষী লোকজনক ভৱিষ্যতে এনে বিভাজনমূলক কাৰ্যৰ পৰা বিৰত থাকিবলৈ সকিয়নি প্ৰদান কৰে দল সংগঠনসমূহে। আপোনালোকে দেখিছে ইয়াত বাংলাভাষী উন্নয়ন পৰিষদে কিবা এটা অনুষ্ঠান পাতিছে, তাৰ নাম ক'বলগীয়া নাই। যিকোনো উন্নয়ন পৰিষদে ক'ৰবাত অনুষ্ঠান পাতিব পাৰে, কিন্তু উজনি অসম বা মৰাণ এনেকুৱা এটা বস্তু য'ত জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে আমি অসমীয়া হিচাপে জীয়াই আছোঁ আৰু ইয়াত অসমীয়া গিয়ে চলিব, এইটো কথা স্পষ্ট কথা। গতিকে কোনোবা এজন আহ্বায়ক মৰাণৰ প্ৰতিনিধিত্ব কৰিছে বুলিয়ে এই ঐক্য যি চুকাফা যি আদৰ্শৰ এখন ঠাইত এটা বাংলাভাষী অনুষ্ঠান এটা পাতি পিনে কাকো অৱগত নকৰাকৈ এই কথা কিন্তু আমি প্ৰদীপ সেন শৰ্মাক আমি ধিক্কাৰ আৰু গৰিহণা দিছোঁ। তেখেতক সেই কথাষাৰ তেখেতৰ পৰা জানিবলৈ বিচাৰোঁতে তেখেতে অশোক স্তম্ভক তেখেতে অপমান কৰিছে, তেখেতে অশোক স্তম্ভৰ ওপৰত তেখেতে ব্যৱহাৰ কৰিছে। তেখেতে তোমালোকে সেইটো দেখা নাই নেকি? তাৰ সেই কথাষাৰ কৈ এজনক মাৰো নিচিনা অৱস্থা কৰিছে। সেই কথাত এজন খিলঞ্জীয়াক তেনেকৈ আঙুলিয়াই কথা কোৱাৰ কাৰণে তেখেতক ধিক্কাৰ আৰু গৰিহণা দিছোঁ আৰু অনাগত দিনত তেখেতক আমি তেনেকুৱা কামৰ পৰা বিৰত থাকিবৰ বাবে আহ্বান জনাইছোঁ। যদি তেখেতে বিৰত নাথাকে, তেখেতে দল বগৰা মানুহ,
তেখেতে যদি বিৰত নাথাকে কিন্তু তেখেতক আমি মৰাণৰ পৰা বয়কট কৰিম আৰু এনেকুৱা অনুষ্ঠানৰ পৰা তেখেতে বিৰত থাকিব লাগিব। কিন্তু বাৰে বাৰে তেখেতে এই বংগভাষী এই বেংগলী ভাষী এনেকুৱা ধৰণলৈ অসমীয়াৰ মাজত যি ঐক্যটো কিন্তু থান বান কৰি দিব বিচাৰে তেখেতে নিজেই সেই পৰিচয়টো দি দিয়ে যে আমি অসমীয়া নহয়। কিন্তু ইয়াত কৈছোঁ, আকৌ এবাৰ কৈছোঁ, আমি অসমীয়া হয়, ইয়াত অসমীয়া দাদাগিৰি চলিব, অসমীয়া দপদপনি চলিব, ইয়াত স্পষ্ট কথা। আৰু আমি সকলো লগ লাগিয়ে কিন্তু অসমীয়া, সেইখিনি অসমীয়াই কিন্তু ইয়াত দপদপনি চলিব। তেওঁলোকৰ নিচিনা কিন্তু বিতৰ্কিতৰ মানুহৰ ইয়াত কিন্তু দপদপনি নচলিব। এই তেখেতক আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি মই পুনৰবাৰ সংবাদ মাধ্যমৰ দ্বাৰা এইটোৱে ক'ব বিচাৰিছোঁ যে আমি সকলো জাতীয় জনগোষ্ঠীয় সংগঠন লগ হৈ আমি এই বাংলাভাষী যি উন্নয়ন পৰিষদ আমি তাৰ বিষয়ে আমি যিজন আহ্বায়ক মণ্ডলী আছিলে তেওঁক আমি জানিব বিচাৰোঁতে তেওঁ উচ্চ স্তৰত কথা পাতি তেওঁ যেন সৌটো সুস্থ মই দেখিছোঁ নাই এইখন পাতিমেই এনেকুৱা ধৰণকে তেওঁ অলপ উদাত্ত কণ্ঠত তেওঁ ক'ব বিচাৰিছিলে। সেইটো কাৰণে তেওঁক আমি প্ৰদীপ শৰ্মা সেইজনক আমি ধিক্কাৰ দিছোঁ। আমি এইখন হৈছে আমাৰ জাতি ধৰ্ম বৰ্ণৰ নিৰ্বিশেষে যিখন আমাৰ বৰ অসম, সেই বৰ অসমত তেওঁলোকে ক'ৰবাত যে অসমীয়াগিৰি চলিব আৰু ইয়াত যেন তেওঁলোকে কুঠাৰঘাত খান্দিব বিচাৰিছে, ইয়াৰ পৰা বিৰত থাকিবৰ কাৰণে তেওঁক আমি প্ৰদীপ শৰ্মা বোলাৰ যিজন ৰাজ্যিক আহ্বায়ক আছে তেওঁক আমি মৰাণৰ পৰা তেওঁক বয়কট কৰিছোঁ। আজি আমি এখন বেনাৰ দেখিলোঁ য'ত বাংলাভাষী উন্নয়ন পৰিষদ নামেৰে এটা উন্নয়ন পৰিষদে মৰাণত আহি যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্যিক আহ্বায়ক প্ৰদীপ শৰ্মা ডাঙৰীয়াই মৰাণৰ টাইহোম যুৱ পৰিষদৰ সম্পাদকক যিদৰে বুকুত হাত দি তেওঁৰ ওপৰত অত্যাচাৰ কৰিব বিচাৰিছিলে আমি ধিক্কাৰ দিছোঁ আৰু ভৱিষ্যত দিনত এই সম্প্ৰদায়ৰ প্ৰদীপ শৰ্মাক সকীয়াই দিছোঁ। আজিৰ পৰা অনাগত দিনত মৰাণত যাতে তেওঁ কোনো কাৰ্যসূচী নলয়। যদি কোনো কাৰ্যসূচী লয় তেন্তে আমি বিভিন্ন জাতীয় জনগোষ্ঠীয় সংগঠনৰ লগতে আমি মৰাণবাসী ৰাইজে তেওঁক ইয়াৰ পৰা বয়কট কৰিম। আমি সেইটো সিদ্ধান্ত লৈছোঁ। তেখেতে যাক অপমান কৰিছিলে তেখেতে ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছে আৰু তেখেতে এখন লিখিত দিব। যদি তেওঁ ভৱিষ্যত দিনত এনেকুৱা কাৰ্যসূচী কৰে তেওঁক কিন্তু আমি ইয়াৰ পৰা বিহিত ব্যৱস্থা ল'ম বুলি আজি আমি ইয়াৰ পৰা দাবী জনাইছোঁ। মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিত ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন। যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিত ৰাইজৰ দলৰ নতুন আহ্বায়ক সমিতি গঠন। বিশাল বাইক ৰেলীৰে শক্তি প্ৰদৰ্শন নৱগঠিত দলটোৰ। পশ্চিম যোৰহাটৰ চাৰিঙীয়াৰ পৰা ঐতিহাসিক বৰভেটিলৈ উলিওৱা হয় এই বাইক ৰেলী। ঐতিহাসিক বৰভেটি নামঘৰত চাকি জ্বলাই সেৱা লয় দলটোৰ কৰ্মকৰ্তাসকলে। নতুন আহ্বায়ক কমিটিৰ গঠন সভাত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক দিব্যজ্যোতি শৰ্মা, প্ৰবীণ দাসৰ লগতে দলটোৰ বহুকেইজন নেতা উপস্থিত থাকে। আজি অসমত প্ৰথম স্বাধীনতাৰ পিছৰ পৰাই যিমানবিলাক ৰাজনৈতিক দল গঠন হ'ল প্ৰত্যেকটো ৰাজনৈতিক দলে সাধাৰণ যিখিনি শ্ৰমজীৱী লোক, সাধাৰণ ৰাইজৰ কথাবিলাকতকৈ বনিয়াৰ কথাবিলাক, পুঁজিপতিবিলাকৰ কথাবিলাক বেছি গুৰুত্ব দিয়া হৈছে। সাধাৰণ মানুহৰ শ্ৰমিকৰ কথা, কৃষকৰ কথা, খেতিয়কৰ কথা কোনো গুৰুত্ব দিয়া হোৱা নাই। তেনে এটা প্ৰেক্ষাপটতেই আজি আমাৰ যিটো ৰাইজৰ যিটো দল, ৰাইজে বিশ্বৰ্থনে ৰাইজৰ দল গঠন হৈছে আৰু ৰাইজৰ দল গঠন হোৱাৰ লগে লগে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ৰাইজৰ যি সঁহাৰি, সেই সঁহাৰিয়ে আমাক উৎসাহিত কৰিছে। আৰু আজিও দেৰগাঁও সমষ্টিৰ এই ঐতিহাসিক এই যি আপোনাৰ বৰভেটি, য'তেই মোৱামৰীয়া বিদ্ৰোহৰ যি য'ত আৰম্ভ হৈছিলে, এই ঐতিহাসিক এই ভেটিৰ পৰাই আজি চৰকাৰক আহ্বান জনাইছোঁ যে তোমালোকৰ বহুত হ'ল আৰু আজি বিধানসভাত চাঁদা বলি থকা। আমি অসমত এটা অভাৱ হৈছিলে যে প্ৰত্যেকবাৰে নিৰ্বাচন আহে, স্বাধীনতাৰ পিছৰ পৰাই কিন্তু আমাৰ দৰিদ্ৰ লোকসকলক, আমাৰ শ্ৰমজীৱী লোকসকলক প্ৰতাৰণা কৰি আহিছে প্ৰত্যেকটো ৰাজনৈতিক দলে। আৰু বৰ্তমান সময়ত ৰাইজৰ আশা, ৰাইজে ভবাৰ লেখীয়াকৈ এটা নতুন ৰাজনৈতিক দলৰ জন্ম হৈছে ৰাইজৰ দল। আৰু ৰাইজৰ দলৰ ইতিমধ্যে আমাৰ সমষ্টিয়ে কমিটি গঠন হৈছে আৰু আজিও দেৰগাঁও সমষ্টিত আমাৰ দেৰগাঁও সমষ্টি কমিটি গঠন হ'ব। আৰু আমি সকলো ৰাইজক আজি আমি সজাগ কৰিবৰ উদ্দেশ্যে আমি এটা বাইক ৰেলীৰ জৰিয়তে আমি এতিয়া বৰভেটি, ঐতিহাসিক বৰভেটি, যি বৰভেটিত আপোনাৰ ইতিহাসে গৰকা, সেই বৰভেটিৰ পৰাই আমি চৰকাৰখনক আহ্বান জনাম যে ৰাজনীতিৰ নামত সাধাৰণ ৰাইজক যি প্ৰতাৰণা কৰিছে, সেই প্ৰতাৰণা, সেই প্ৰবঞ্চনা সেই আৰু বেছি দিন নচলিব। আৰু ৰাজনীতি আজি বিধানসভাৰ মজিয়াত আপোনালোকে
ৰাইজৰ যিখিনি কথা, ৰাইজৰ যিখিনি অভাৱ, ৰাইজৰ সেই সমস্যাবিলাকক যি প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত প্ৰত্যেকজন ৰাজনৈতিক নেতাই কোনো ধৰণৰ গুৰুত্ব দিয়া হোৱা নাই। এইবাৰ বিধানসভাৰ মজিয়াত আমাৰ ৰাইজৰ দলে ৰাইজে নিজেই নিজৰ অধিকাৰ কাঢ়ি আনিবৰ কাৰণে এক ৰাজনৈতিক ৰণ আৰম্ভ কৰিব আৰু সেই ৰণৰ অংশ হিচাপে অসমৰ চুকে কোণে আৰম্ভ হৈছে এক ৰাজনৈতিক এক সংগ্ৰাম আৰু এই সংগ্ৰামৰ এক অংশ হিচাপে আজি যোৰহাট জিলাৰ দেৰগাঁও সমষ্টিৰ ঐতিহাসিক বৰভেটিত আমি গোট খাম। ইয়াৰ পিছতে গাঁৱে গাঁৱে সমষ্টিয়ে আৰু আমাৰ পঞ্চায়তে ঘৰে ঘৰে আমি ৰাইজক সজাগ কৰিম আৰু যি ভ্ৰষ্টাচাৰী বিজেপি চৰকাৰে বৰ্তমান সময়ত ৰাইজক যি মাধমাৰ মাৰিছে, বস্তুৰ যি মূল্য বৃদ্ধি কৰিছে, গাঁৱৰ মানুহক যি পিয়াজ দেখাইকে আদি কৰি বিভিন্ন ধৰণৰ তুলুঙা মন্তব্য পৰে, এই মূল্য বৃদ্ধিৰ এই সমস্যাটো তুলুঙা মন্তব্য পৰে, বিভিন্ন সময়ত বক্তব্য ৰাখি আহিছে আৰু মূল্য বৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতে হওক, মাটিৰ পটা দিয়াৰ ক্ষেত্ৰত হওক, প্ৰত্যেকটো সমস্যা সমাধানৰ ক্ষেত্ৰত এক জোৰদাৰ আন্দোলন গঢ়ি তুলিব এক ৰাজনৈতিক সংগ্ৰাম। তাৰ অংশ হিচাপে আজি এই কাৰ্যসূচী ঘোষণা কৰা হৈছে। যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মাৰ ৰিপৰ্ট, নিউজ নাও 24/7। দুলীয়াজানৰ ৰাজপথত পৰিচয়বিহীন এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ। ডিব্ৰুগড় জিলাৰ দুলীয়াজান ৰেল ষ্টেচনৰ সমীপতে পৰি থকা এগৰাকী মহিলাৰ মৃতদেহলৈ মন কৰক। পৰিচয়বিহীন ঘৰবাৰী নাইকিয়া এগৰাকী মহিলাৰ মৃতদেহ এইটো। ৰাজপথৰ কাষত সকলোৰে চকুৰ আগত পৰি আছে এই মহিলাগৰাকীৰ মৃতদেহ। মানুহে মানুহৰ বাবে যেন ভূপেন্দাৰ সেই কালজয়ী গীতটোৰ আজি কাৰোৱেই গুৰুত্ব দিবলৈ সময়ৰ অভাৱ। কিন্তু এতিয়াও যেন অসম আৰক্ষীত তেনে লোকৰ অভাৱ ঘটা নাই। তেনে এক নিদৰ্শন দাঙি ধৰিছে দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰূপজ্যোতি দত্ত আৰু তেওঁৰ নেতৃত্বত থকা দুলীয়াজান আৰক্ষীৰ বিশাল বাহিনীটোৱে। পুৱাৰে পৰা ৰাজপথত পৰি থকা মৃতদেহটোৰ ৰাতিৰ সময়ত 10 বজাত দুলীয়াজানৰ পৰা প্ৰকাশিত পাব্লিক নিউজ 9 এগৰাকী সংবাদকৰ্মীয়ে ঘৰলৈ আহি থকা অৱস্থাত দুলীয়াজান ৰেল গেটৰ কাষত পৰি থকা এই মহিলাগৰাকীৰ মৃতদেহৰ কথা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তক টেলিফোন যোগেৰে অৱগত কৰাৰ পিছতেই তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে। মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। তেখেত কোন হয় আপোনাৰ? আপোনাৰ মিছেছ হয় নাই? এই কেনেকৈ কি হ'ল ঘটনাটো? কি হ'ল মানে এই মানে প্ৰেছাৰ আছে, প্ৰেছাৰ আছে মানে যদি কেনে মাথা চাথা ফাটিলে হা, তাৰপিছত মোক কাণ চব ফুলি গ'ল। কেতিয়া কথা এইটো? কিমান সময় কথা? কালি কছাৰী পথাৰ লৈছিলোঁ, কছাৰী পথাৰ হৈ গ'ল। কছাৰী পথাৰ হস্পিটেলত? কি ক'লে চিকিৎসকে? কি ক'লে আপোনাক? তাতে মানে কৈছে ডিব্ৰুগড়লৈ যাবি, বেজি এটা দিলে খালি মাৰিবলৈ ধান্দা কৰি কওক, আপুনি কওক কি হ'ল কথাটো? ডিব্ৰুগড়লৈ যাবি, কাগজ এটা দিছিল, অকণ জোৰে কওক। কাগজ দিছিলে, মই ডিব্ৰুগড় ক'ত পইচা পাম? মইতো ভিক চিক মাঙুৰ খাওঁ। মই হাজাৰ কাম তাৰপিছত আজি কালি আপুনি কছাৰী পথাৰলৈ লৈ গৈছিলে। কালি আপোনাক কছাৰী পথাৰ হস্পিটেলৰ পৰা আপোনাক এডভাইচ দিলে যে আপুনি ডিব্ৰুগড়লৈ লৈ যাব, আপোনাৰ পইচা পাতি নাই কাৰণে আপুনি নিব নোৱাৰিলে। কিন্তু আজি কি হ'ল কথাটো? ইয়াত যে মানে হ'বলৈ দিলোঁ, তাক ভাত বনাই আছোঁ, ভাত চৰকাৰী চব হৈ গ'ল, তাতে খাবলৈ মাতিলোঁ, এই জানটো গুচিয়ে গ'ল। মানে ইয়াত কেতিয়াৰ পৰা পৰি আছে? এতিয়া একদম 3টা বজাৰ আগতে পৰা পৰি আছে। 3টা বজাৰ আগৰ পৰা? আপুনি এই আপোনাৰ পৰিবাৰ ইয়াত যে পৰি আছে, আপুনি এই কথাখিনি আপুনি থানাত জনাইছিলে? থানাত জনাই নাই, মই গৈছিলোঁ থানাত, মানে অচিয়ে নাই, মানে তাতে গেটটো বন্ধ কৰি দিলে। আকৌ আপোনাক সোমাব নিদিলে? থানাত সোমাব নিদিলে? আপুনি থানাত গ'ল? থানাত যোৱাৰ পিছত বুজিছোঁ আপুনি নিজে গ'ল যে মোৰ পৰিবাৰ এনেকৈ তেনেকৈ প্ৰেছাৰ ষ্টক হৈ ইয়াত ৰাস্তা কিনাৰত পৰি গ'ল। বুজিছোঁ, আপোনাক সোমাব নিদিলে যে অচি নাই, এতিয়া আপুনি পিছত আহিব এনেকৈ বুলি কৈ আপোনাক পঠাই দিলে। আপুনি 3টা বজাৰ পৰা ইয়াতে বহি আছে? মানে কোনখিনিত এতিয়া আপুনি চাইড কৰি থৈছে? ঘটনাটো কোনখিনিত? ৰাস্তাৰ মাজত সেইফালে আছিলে? ভাত বনাইছোঁ, তাতে চৌকাবি বনাইছোঁ, মই ভাত বটোৱা বনাইছিলোঁ, ভাত তাৰপৰা আপোনাৰ এতিয়া অচি নাই, তই পিছত আহিবি বুলি ক'লে থানা? কালি ৰাতিপুৱা আহিবি বুলি কৈছে।
কাইলৈ ৰাতিপুৱা আহিবি ক'লে কোনে ক'লে আপোনাক সেইটো কথা এইটো বাইদেউটো ক'লে এই গেটত যে যিজনী বাইদেউ থাকে সেইজনীয়ে ক'লে তাৰমানে তোমাৰ পৰিবাৰ পৰি আছে মৃত্যু হ'ল ৰাস্তাত পৰি আছে পৰি থাকিব দিয়া আৰু তুমি ৰাতিপুৱা আহিবা এনেকৈ ক'লে নাই কোৱা এনেকৈ তেনেকৈ কালি ৰাতিপুৱা আহিলে মানে আপুনি যি ক'বলৈ আছে ক'ব এতিয়া কথা নাই কোৱা এতিয়া অচি নাই যা বুলি ক'লে মোক সেইটোৱে ক'লে আচ্ছা কাপোৰটো এইটো কোনে বান্ধিলে এইখিনি কোনে এনেকৈ যে চাদৰে বান্ধি দিছে এখন চাদৰ নহয় এইখনতো পেণ্ডেলৰ কাপোৰ কোনে বান্ধিলে পেণ্ডেল কাপোৰটো সেইটোৱে কোনে বান্ধিলে ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট নিউজ নাও 24/7 কৌশিক গগৈক আটাছুৰ তৰফৰ পৰা শ্বহীদ ঘোষণা চৰাইদেউ জিলাৰ মৰাণ শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত 8 নৱেম্বৰত অনুষ্ঠিত হোৱা দ্বিবাৰ্ষিক চৰাইদেউ জিলাৰ আটাছুৰ অধিৱেশনত অংশগ্ৰহণ কৰি বৰহাট নাৰেম পথাৰস্থিত নিজা বাসগৃহলৈ AS06Y 9448 নম্বৰৰ মটৰচাইকেলে গৈ থকা অৱস্থাত নিশা 10 বজাত ৰাজগড়ৰ পিঠাগুৰিত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা গছত খুন্দা মাৰি থিতাতে মৃত্যু হোৱা আটাছুৰ বৰহাট আঞ্চলিক সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য কৌশিক গগৈ আটাছুৰ তৰফৰ পৰা শ্বহীদ ঘোষণা কৰে আৰু মৰাণ আঞ্চলিক সমিতিৰ কাৰ্যালয়ত শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আটাছুৰ সক্ৰিয় সদস্যজনে মৃত্যুৰ সময়ত মাক আৰু সদ্যবিবাহিত পত্নীক ইহ সংসাৰত এৰি থৈ গৈছে এই খবৰে আটাছুৰ মাজত শোকৰ ছাঁ পেলাইছে যোৱাকালি আমি আমাৰ সদৌ টাইম ছাত্ৰসন্থা চৰাইদেউ জিলা সমিতিৰ অধিৱেশনৰ পৰা ঘূৰি যাওঁতে দুৰ্ঘটনাগ্ৰস্ত হৈ আমাৰ মাজৰ পৰা কৌশিক গগৈ হেৰাই গ'ল আমি সদৌ টাইম ছাত্ৰসন্থাৰ গভীৰ শোক প্ৰকাশ কৰিছোঁ লগতে শোকসন্তপ্ত পৰিয়ালক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আমি তেওঁৰ মাতৃ আৰু সদ্যবিবাহিতা যিগৰাকী পত্নী তেওঁলোকৰ আমি কুশল মংগল থকাৰ কামনা কৰাৰ লগতে আমি সদৌ টাইম ছাত্ৰসন্থাৰ ফালৰ পৰা আমাৰ যিখিনি কৰণীয় আছে আমি সেইখিনি সকলোখিনিয়ে কৰিম আজি মাত্ৰ আমি এটাই খুৰাতেৰাৰ ওচৰত সেৱা জনাইছোঁ তেওঁ য'তেই আছে ততেই শান্তিৰে থাকক আৰু আশীৰ্বাদ কৰক যাতে টাইম ছাত্ৰসন্থাৰ গতিপথত কোনো ধৰণৰ যতি নপৰে আৰু কোনোবাই যদি কিবা বিপদ বিঘিনিৰ দিশে গৈ থাকে সকলোখিনি তেওঁ তাৰ পৰাই যাতে কৃপা মংগল পৰখায় আমি তাৰ ওচৰতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু তেওঁ বিদেহী আত্মাৰ সৎগতিৰ অৰ্থে আমি কামনা জনাইছোঁ 27 বিশেষ দায়িত্ব নাই আঞ্চলিকৰ দায়িত্বত আছিল কালি ইয়াত অধিৱেশনলৈ আহিছিলে তেখেতে সহযোগ কৰিবৰ কাৰণে কিন্তু দুৰ্ভাগ্যজনক আমি বহুত ভাগি পৰিছোঁ মৰ্মাহত হৈছোঁ আৰু ঘৰখন কুশলে থাকক আমি সিমানে ইয়াৰ পৰা আমি তেওঁলোকক ধন্যবাদ দিম মানে তেওঁৰ আত্মাক আমি সেৱা জনোৱাৰ লগতে ঘৰখনৰ প্ৰতি আমাৰ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ সদৌ টাইম ছাত্ৰসন্থা চৰাইদেউ জিলা সমিতি যি যোৱাকালি অধিৱেশন আছিলে মৰাণত আৰু মৰাণত সেই অধিৱেশনত চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ পৰা আমাৰ সদস্যসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছিলে আৰু বৰহাট আঞ্চলিকৰ সমিতিৰ পৰা আমাৰ বহু সদস্য আহি অংশগ্ৰহণ কৰিছিলে আৰু সেই আঞ্চলিক সমিতিৰ সদস্যসকলে যেতিয়া ঘৰমূৰীয়া হৈছিলে ৰাজগড় হৈ তেখেতলোকে বৰহাটলৈ যি ঘৰমূৰীয়া হৈছিলে তাত আমাৰ মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হৈছিলে আৰু মটৰচাইকেল দুৰ্ঘটনা সংঘটিত হওঁতে কৌশিক গগৈ নামৰ যি আমাৰ সক্ৰিয় সদস্য তেখেত তাত আমাৰ মৃত্যুবৰণ কৰিবলগীয়া হৈছে আৰু আমি সদৌ টাইম ছাত্ৰসন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি তেখেতক আমি শ্বহীদ ঘোষণা কৰিছোঁ আৰু লগতে তেখেতৰ পৰিয়ালবৰ্গলৈ আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু সদৌ টাইম ছাত্ৰসন্থাই আমাৰ যিখিনি কৰণীয় আছে পৰিয়ালবৰ্গৰ যিখিনি কৰণীয় আছে সেইখিনি আমি সদৌ টাইম ছাত্ৰসন্থাই কৰি যাম আৰু তেখেতে য'তে আছে তেখেতে শান্তিৰে থাকক আৰু সদৌ টাইম ছাত্ৰসন্থাৰ যি আমাৰ কাৰ্যসূচীবিলাক আছে এই কাৰ্যসূচীবিলাক যাতে আমি ন্যায়ীৰূপে কৰি নিব পাৰোঁ তেখেতে আমাক আশীৰ্বাদ আৰু কৃপা দৃষ্টি দিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ আৰু আমি সদৌ টাইম ছাত্ৰসন্থাই তেখেতৰ পৰিয়ালৰ যিখিনি অসুবিধা আছে সেইখিনিত আমি সম্পূৰ্ণ সহযোগিতা আগবঢ়াম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ
মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। ডিব্ৰুগড় গ্ৰেহেম বজাৰ স্থিত বৌদ্ধ মন্দিৰত কঠিন শিৱৰ দান উৎসৱ অনুষ্ঠিত। বৌদ্ধ ধৰ্মীয় লোকসকলৰ বাবে কঠিন শিৱৰ দান উৎসৱ হৈছে এক গুৰুত্বপূৰ্ণ উৎসৱ, যি উৎসৱ বৌদ্ধ দিনৰ পৰাই পৰম্পৰাগতভাৱে চলি আহিছে। সমগ্ৰ বিশ্বতে বৌদ্ধ ধৰ্মীয় লোকসকলে প্ৰতি বছৰে এই দান উৎসৱ পালন কৰে। উল্লেখ্য যে বছৰৰ 3টা মাহ বৌদ্ধ ভিক্ষুসকলে কঠিন ব্ৰত পালন কৰে। এই ব্ৰতৰ নিয়ম সমাপ্তিৰ পিছতেই বৌদ্ধ ধৰ্মীয় ৰাইজে বৌদ্ধ মঠসমূহত আয়োজন কৰা কঠিন শিৱদান উৎসৱত বৌদ্ধ ভিক্ষুসকললৈ পূজা অৰ্চনাৰ মাজেৰে গেৰুৱা বসন দান কৰি আশীৰ্বাদ লয়। বিগত বৰ্ষৰ দৰে এইবাৰো ডিব্ৰুগড়ৰ গ্ৰেহেম বজাৰ স্থিত বৌদ্ধ মঠত অনুষ্ঠিত কৰা হয় এই দান উৎসৱ। সম্পূৰ্ণ ক'ভিড প্ৰটোকল মানি অতি কম সংখ্যক ভিক্ষু আৰু ধৰ্মীয় লোকৰ উপস্থিতিত হোৱা এই দান উৎসৱত পুৱা বৌদ্ধ ধৰ্মীয় পতাকা উত্তোলন কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। ইয়াৰ পাছতেই দান উৎসৱ আৰম্ভ হয়। মোৰ পৰিচয় হ'ল এতিয়া বহুতো আছে, কিন্তু প্ৰধানতঃ মই অৱশেষত নামচাই অৰুণাচল ইউনিভাৰ্চিটি অফ ষ্টাডিজ, তাত ডিপাৰ্টমেণ্ট অফ বুদ্ধিষ্ট ষ্টাডিজত মই প্ৰফেচাৰ আছিলোঁ, এজন অধ্যাপক আছিলোঁ। এতিয়া মই অৱসৰ লৈ এনেই আছোঁ। আজি কি ক'ব? আজি আপোনালোকে প্ৰগ্ৰামটোত আহিছে, কি ক'ব? আজি আমাৰ বৌদ্ধ ধৰ্ম মতে, আমাৰ বৌদ্ধ ধৰ্মত থেৰবাদী মহাযান বুলি 2টা খণ্ড আছে। আমাৰ থেৰবাদী বৌদ্ধবিলাক যেনেকৈ বৌদ্ধ আধ্যাদেশ, থেৰবাদী বৌদ্ধ আধ্যাদেশ আছে বৰ্মা, থাইলেণ্ড, কম্বোডিয়া, লাওছ, ভিয়েটনামৰ আধা আদি, শ্ৰীলংকা আৰু ভাৰত, নেপাল। এইদৰে এই বৌদ্ধ দেশবিলাকত আমি বসতি কৰা বাস কৰা থেৰবাদী হোৱা এই বৌদ্ধ ভিক্ষুসকলে বৰ্ষাপাত মানে এই জুলাই মাহৰ পৰা জুলাই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ মাহলৈকে এই আহিনী পূৰ্ণিমালৈকে আমি বৰ্ষাবাস ব্ৰত পালন কৰোঁ। বৰ্ষাবাস মানে হ'ল এইটো যে বাৰিষাৰ সময়ত বৰষুণ দিয়ে। বৰষুণ দিলে নানা জীৱ জন্তু উৎপন্ন হয়, সৰু সৰু গছ পুলি উৎপন্ন হয়। সেইবিলাক গছকি ফুৰিব নাপায়, পাপ বুলি কয় আমাৰ ধৰ্মত মানে যে পোক পৰুৱা বহুত মৃত্যু হৈ যাব পাৰে। সেইকাৰণে একেটা মন্দিৰতে থাকি বৰ্ষাবাস ব্ৰতটো পালন কৰিব লাগে বুলি কয়। এইটো এটা নিয়ম অনুজ্ঞা ভগৱান বুদ্ধই আমাক দি থৈ গ'ল। আমি ৰাইজসকল গেৰুৱা বসন বস্ত্ৰ লৈ কিনে বিহাৰত আহে আৰু গুৰুসকলক সেৱা সৎকাৰ কৰি তেখেতসকলৰ পৰা আশীৰ্বাদ গ্ৰহণ কৰে। আৰু এইটো বৌদ্ধ পৰম্পৰা গোটেই বিশ্বত আমি এইটো পালন কৰি আহিছে। এই উৎসৱটো আমাৰ যিটো অকল বড়োৱা বুলি ক'বলৈ শ্যাম আছে, খামটি আছে, ফাকী আছে, আইতন আছে আৰু আহোম সম্প্ৰদায় আছে। আমি গোটেই সম্প্ৰদায় ৰাইজবিলাক এই পৰম্পৰাগত এইটো আমি উৎসৱ পালন কৰি আহিছোঁ। তো গতিকে 3 মাহ যাবত আমি কি কৰিলোঁ, কিছুমান ধ্যান সমাধি কৰা হ'ল, কিছুমান নিয়ম নীতিৰ মাজতে বৌদ্ধ বিনয়সন্মতভাৱে 3 মাহ যাবত ভিক্ষুসকলে এইটো ধ্যান সমাধি কৰি ব্ৰত আছিল। আৰু ব্ৰত যেতিয়া ভংগ হ'ব 3 মাহৰ পিছত, তেতিয়া ৰাইজসকলে আহি কিনে এই ভক্তসকলে আজি যেনেকৈ আপোনালোকে দেখিছে গেৰুৱা বসন লৈ আহিছে, আৰু এই গেৰুৱা বসনবিলাক গুৰুসকলক দান দিব, সিহঁতে সেৱা ল'ব, আশীৰ্বাদ ল'ব, যাতে অহাবাৰত যাতে গুৰুসকলৰ দৰ্শন লাভ কৰি আৰু তেখেতসকলক বস্ত্ৰ দান কৰি যাতে আমি সংসাৰ জীৱন যাতে সুকলমে নিৰোগী হৈ আৰু বেমাৰ আজাৰ আঁতৰি কিনে এটা সমাজক সুস্থভাৱে জীৱন যাপন কৰিব বুলি তেখেতৰ এটা বিশ্বাস। এই উপলক্ষে আমি ডিব্ৰুগড় বৌদ্ধ বিহাৰত দিনজোৰা কাৰ্যসূচীৰে এই অনুষ্ঠানটো আয়োজন কৰিছিলোঁ। আমাৰ অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বুদ্ধ পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ'ল, আৰু এতিয়া আমি অলপ আগতে পঞ্চশীল গ্ৰহণ কৰা হ'ল। ডিব্ৰুগড়ৰ পৰা পৰিণীতা হাজৰিকাৰ ৰিপৰ্ট, নিউজ নাও 24/7। জনজাতিকৰণৰ ক্ষেত্ৰত
কোনো ধৰণৰ আপোচ কৰা নহ'ব নিজৰ স্থিতিত অটল টাই আহোম ছাত্ৰ সন্থাৰ। জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ কৰা নহ'ব। কোনো ৰাজনৈতিক দলৰ লগত নাই টাই আহোম ছাত্ৰ সন্থা। নকৈ গঠিত হোৱা অসম আঞ্চলিক ৰাজনৈতিক দলক শুভেচ্ছা জ্ঞাপন আটাচুৰ। নিজৰ স্থিতিত অটল টাই আহোম ছাত্ৰ সন্থা। আজি চৰাইদেউ জিলাৰ মৰাণ শিল্পী সমাজৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা বাৰ্ষিক চৰাইদেউ জিলাৰ আটাচুৰ অধিৱেশনখনিত অংশগ্ৰহণ কৰি আটাচুৰ কেন্দ্ৰীয় সভাপতি লিটুল বুঢ়াগোহাঁই আৰু সম্পাদক মনোজ গগৈ এই মন্তব্য কৰে। আনহাতে চৰকাৰক কটু সমালোচনা কৰি নেতাদ্বয়ে কয় যে পৰিৱৰ্তনকামী চৰকাৰে শাসনৰ বাগজৰি হাতত লোৱাৰ পূৰ্বে জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত লগতে টাই আহোম জনগোষ্ঠীটোক আগুৱাই নিয়াত যি প্ৰতিশ্ৰুতি দিছিল সেয়া কেৱল প্ৰতাৰণাহে দেখিবলৈ পোৱা গ'ল। লগতে ইয়াৰ উচিত প্ৰত্যুত্তৰ আগন্তুক 2021 নিৰ্বাচনত দিয়া হ'ব বুলি হুংকাৰ প্ৰদান কৰে। হৰে কৃষ্ণ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত আটাচুৰ কেন্দ্ৰীয় সমিতিৰ শীৰ্ষ নেতৃবৃন্দৰ লগতে উজনি অসমৰ কেইবাখনো জিলাৰ মহকুমা আঞ্চলিক আৰু শাখা সমিতিৰ বিষয়ববীয়া উপস্থিত আছিল। মুকলি সভাৰ পূৰ্বে আটাচুৰ পৰম্পৰা অনুসৰি স্থানীয় শিল্পীসকলে পৰিৱেশন কৰে টাইজাতীয় সংগীত। আমি চৰাইদেউ জিলা সমিতি আজি পুনৰ গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ। ইয়াৰ পৰা আমি এটা কথাই স্পষ্টকৈ চৰকাৰক জনাই দিব বিচাৰিছোঁ, আমাৰ দুৰ্বল অলপ চৰাইদেউ জিলাখন অলপ দুৰ্বল আছিলে এতিয়া শক্তিশালী স্থিতিত গঠন কৰিবৰ কাৰণে আজিৰ পৰা আমি এটা নতুনকৈ দায়িত্ব দিব বিচাৰিছোঁ। আমাৰ ইয়াৰ পাছতে আজি যে মুকলি সভা চলি আছে, তাৰপিছত প্ৰতিনিধি সভা হ'ব। প্ৰতিনিধি সভাত সভাপতি সম্পাদক নিৰ্বাচন হ'ব, নিৰ্বাচিত হৈ আমি 21 চনৰ কাৰণে আচলতে কি আমি 2021 চনত যদি বিজেপি চৰকাৰে যদি আমাৰ জনজাতিকৰণৰ দাবীটোৰ ওপৰত একো পদক্ষেপ নলয়, তাক সম্পূৰ্ণ প্ৰতিহত কৰিবৰ কাৰণে আমাৰ এই সংগ্ৰাম জোৰদাৰ কৰিবৰ কাৰণে তীব্ৰতৰ কৰি তুলিবৰ কাৰণে তেওঁলোকৰ সন্মুখত আমি প্ৰত্যাহ্বান ৰূপে থিয় হ'বৰ কাৰণে এই কমিটিখন আজি আমি শক্তিশালী ৰূপত উপস্থাপন কৰিব বিচাৰিছোঁ আৰু শক্তিশালী ধৰণে গঠন কৰি বিভিন্ন প্ৰান্তৰ পৰা চৰাইদেউৰ বিভিন্ন প্ৰান্তৰ পৰা শাখা সমিতি আঞ্চলিক সমিতি বিষয়ববীয়াসকল আহিছে। তেওঁলোকৰ শক্তিশালী স্থিতিত এখন কমিটি গঠন কৰি তেওঁলোকৰ বিজেপিৰ বিপৰীতে আমি প্ৰত্যাহ্বান ৰূপে থিয় হ'বৰ কাৰণেহে আচলতে এই যোৱাকালিৰ পৰা আমি কমিটিবিলাক শক্তিশালী ৰূপত উপস্থাপন কৰি আছোঁ। নাই চাওক, আচলতে কি বহুত ঠগিলে, কিমান টুপি পিন্ধাব? প্ৰত্যেকটো জাতি জনগোষ্ঠীক 6টা জাতি জনগোষ্ঠী আমি 6টা জনগোষ্ঠীক আমাক কিমান টুপি পিন্ধালে, বাৰে ঠগি আছে আৰু বাৰে ঠগি থাকিলেতো কথা নহ'ব। আৰু ৰাজনৈতিকভাৱে তেওঁলোকে মুনাফা লভাৰ স্বাৰ্থত তেওঁলোকে যে ইমান দিন টোপ দি জনজাতিকৰণৰ দাবীটোক ইছ্যু হিচাপে লৈ তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হৈছিল, তাৰ আমি পাই আহিছোঁ, তেনেকুৱা আমি ফল পাই আহিছোঁ। নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে আমাৰ ইছ্যুটোক তেওঁলোকে শেষ কৰিম বুলি কৈ পিনি এই কামখিনি আগবাঢ়ি পিনি আমাৰ পৰা ভোটকেইটা আদায় কৰি লৈ গুচি যায়। কিন্তু এইবাৰ নহ'ব। এইবাৰ নিৰ্বাচনৰ আগত যদি বিজেপি চৰকাৰে সঠিকভাৱে 6টা জনগোষ্ঠীক জনজাতিকৰণৰ দাবীটোক সঠিক ৰূপায়ণ নকৰে, নিশ্চিতভাৱে তেওঁলোকে মনত ৰখা দৰকাৰ। আপোনালোকৰ মাধ্যমৰ যোগেদি কৈছোঁ, আমি তেওঁলোকৰ প্ৰত্যাহ্বান ৰূপে আমি থিয় দিম আৰু তেওঁলোকক আমি উৎখাত কৰিবৰ কাৰণে চেষ্টা চলাম। ইতিমধ্যে টাই আহোম ছাত্ৰ সন্থাৰ চিন্তনময় বৈঠক হৈ গৈছে। আমি টাই আহোম ছাত্ৰ সন্থাত এটা কথা স্পষ্টভাৱে কৈছোঁ, আমি কোনো ৰাজনৈতিক দলক আমি সমৰ্থন নকৰোঁ। আমাৰ ক্ষেত্ৰভিত্তিক তাৰমানে সমষ্টিভিত্তিক আমাৰ সমৰ্থন হ'ব, কোনো ৰাজনৈতিক দলক আমাৰ সমৰ্থন নহয়। যিহেতু আমাৰ ৰাজনৈতিকভাৱে সমৰ্থন কৰিবলৈ আমাৰ যথেষ্ট অসুবিধা আছে, সমষ্টি আমাৰ অসুবিধা আছে। আমি বহুতো সমষ্টিত টাই আহোমসকলক দ্বিতীয় শ্ৰেণীৰ নাগৰিক হিচাপে আমি বসবাস কৰি আছোঁ আৰু কিছুমান সমষ্টিত আমি মুক্তভাৱে আছোঁ যদিও কিছুমান ক্ষেত্ৰত কিছুমান ৰাজনৈতিক দলক আমি সমৰ্থন জনাবলৈ অসুবিধা হয়। সেইকাৰণে আমাৰ চিন্তন বৈঠকৰ সকলো জিলা সমিতি আৰু আমাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আলোচনাত এটা কথা স্পষ্ট হ'ল, সকলোৱে এটা কথা স্পষ্ট ৰূপত আমি সিদ্ধান্ত লৈছোঁ, সেয়া হৈছে ক্ষেত্ৰভিত্তিক অৰ্থাৎ সমষ্টিভিত্তিক আমাৰ সমৰ্থন থাকিব। নতুন যি দল গঠন হৈছে আমাৰ ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদ, আমি তেখেতলোকলৈ সদৌ টাই আহোম ছাত্ৰ সন্থাই আমি অভিনন্দন জনাইছোঁ। আমি তেখেতলোকৰ যি চিন্তা চৰ্চা তেখেতলোকক আমি আদৰণি জনাইছোঁ। কিন্তু সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যি নীতি যে আমি সম্পূৰ্ণ অৰাজনৈতিক এটা সংগঠন, গতিকে আমাৰ এই নীতি অক্ষুণ্ণ থাকিব। অৰাজনৈতিক যি চৰিত্ৰ, এই চৰিত্ৰ আমি অক্ষুণ্ণ ৰাখিম আৰু অনাগত দিনত মই কৈছোঁৱেই যে ক্ষেত্ৰভিত্তিক আমাৰ যিহেতু আমি সহযোগিতা আগবঢ়াম,
ক্ষেত্ৰভিত্তিক আমি সহযোগিতা আগবঢ়াম তেনেহ'লে তাত আৰু কোনো ৰাজনৈতিক দলৰ কথাটো নাথাকে আমি নতুন দল হিচাপে তেখেতলোকলৈ অভিনন্দন জনাইছোঁ আমাৰ আন্তৰিকতা সদায় থাকিব এটা কথা স্পষ্ট যে যিবিলাক সমষ্টিত আহোম জনগোষ্ঠীৰ লোকক প্ৰতিনিধিত্ব দিব পাৰি তেনে সমষ্টিত আমি আহোম জনগোষ্ঠীৰ লোকক প্ৰতিনিধিত্ব দিয়াটো আমি বিচাৰোঁ যিহেতু বিগত চৰকাৰবোৰে আহোম জনগোষ্ঠীটোক যথেষ্ট প্ৰতাৰণা কৰিছে আৰু আমাৰ যি মূল দাবী জনজাতিকৰণৰ যিটো দাবী এই দাবীটোক মঞ্চত উত্থাপন কৰিবৰ কাৰণে আপোনাৰ বিধানসভা মজিয়াত টেবুল ঢকিয়াই ক'বৰ কাৰণে এজনটো প্ৰবল ব্যক্তি লাগিব শক্তিশালী এজন ব্যক্তি লাগিব আৰু সেই ব্যক্তিজন আহোমৰে হ'ব লাগিব পূৰ্বৰ বহু আহোম ব্যক্তি আছে বহু সংগঠনৰ পৰা তেওঁলোকে নেতৃত্ব দি গৈছে যদিও তেখেতলোকক কিন্তু পৰৱৰ্তী সময়ত তেখেতলোকৰ নিষ্ক্ৰিয়তা আমি দেখিবলৈ পাইছোঁ তেখেতলোকৰ জনগোষ্ঠীটোৰ প্ৰতি থকা যি অৱহেলিত মনোভাৱ এই মনোভাৱৰ কাৰণে আজি আমাৰ জনজাতিকৰণৰ বিষয়টো যি ধৰণে উত্থাপন হ'ব লাগিছিল যি ধৰণে আমি আগুৱাই যাব লাগিছিল সেই ধৰণে হোৱা নাই চৰকাৰৰ লগত আলোচনা হৈছে আমি নাই হোৱা বুলি নকওঁ কিন্তু চৰকাৰে যিটো টোপ দিবলৈ আমাক বাৰে বাৰে সুবিধা পাইছে সেই সুবিধাটো কিন্তু আমাৰ জনগোষ্ঠীটোৰ পৰা নেতৃত্ব দি বিধানসভাতে হওক বা আমাৰ সংসদতে থকাসকলে সুবিধাটো দিয়াৰ কাৰণে হৈছে গতিকে অনাগত দিনত আমি ভাবিম একোজন শক্তিশালী ব্যক্তিক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে তেনেহ'লে নিশ্চয় তেখেতলোকে আমাৰ দাবীটো মঞ্চত উপস্থাপন কৰিব পাৰিব এটা কথা স্পষ্ট আচলতে যে টাই আহোম জনগোষ্ঠীয়ে এই বিজেপি চৰকাৰখন থকালৈকে জনজাতিকৰণ আমি নাপাওঁ কাৰণ আমি ইমান প্ৰতিবাদ কৰিছোঁ আৰু আহোম জনগোষ্ঠীৰ লক্ষ লক্ষ লোকে ৰাজপথত আমি প্ৰতিবাদ কৰিছে এই প্ৰতিবাদ কৰাৰ পিছতো কিন্তু আমাৰ ইমান বছৰ যদি এই চৰকাৰখনে ইচ্ছা কৰিলেহেঁতেন উভয় কেন্দ্ৰ আৰু ৰাজ্যত চৰকাৰ থকাৰ পিছত তেখেতসকলে ইচ্ছাকৃতভাৱে কৰিব পাৰিলেহেঁতেন যদি তেখেতসকলে চৰকাৰ থকা অৱস্থাটো কৰা নাই তেন্তে অনাগত দিনত যে নকৰে এয়া ধ্ৰুৱ সত্য গতিকে 40 লাখ আহোম জনগোষ্ঠীৰ লোক ৰাজপথলৈ ওলাই আহক আৰু ৰাজপথলৈ ওলাই আহি কেৱল ৰাজপথৰ সংগ্ৰাম নহয় এই অনাগত বিধানসভা নিৰ্বাচনত এই চৰকাৰখনক উফৰাই দিবৰ কাৰণে যিটো কৰিব লাগে সেই প্ৰপেগেণ্ডা ল'বৰ কাৰণে আহ্বান জনাইছোঁ নতুন এখন নিজৰ ইচ্ছাকৃতভাৱে আৰু নিজৰ জনগোষ্ঠীৰ লোকক লৈ চৰকাৰ যেতিয়ালৈকে আমি বনাব নোৱাৰিম তেতিয়ালৈকে কিন্তু আমি জনজাতি নাপাওঁ মৰাণৰ পৰা ৰাজু মিশ্ৰৰ ৰিপৰ্ট নিউজ নাও 24/7 ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ 102 নং টিয়ক বিধানসভা সমষ্টিৰ কলিয়াপানী মণ্ডলৰ এক প্ৰশিক্ষণ শিবিৰ ফুটভিলাত অনুষ্ঠিত হৈ যায় ভাৰতীয় জনতা পাৰ্টিৰ যোৰহাট জিলাৰ 102 নং টিয়ক বিধানসভা সমষ্টিৰ কলিয়াপানী মণ্ডলৰ এক প্ৰশিক্ষণ শিবিৰ টিয়কৰ ফুটভিলাত অনুষ্ঠিত কৰা হয় মণ্ডলটোৰ প্ৰায় 2 শতাধিক সদস্যই অংশগ্ৰহণ কৰা এই দুদিনীয়া শিবিৰটোত জিলাখনৰ কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতাকৰ্মী উপস্থিত থাকি অনাগত দিনত দলৰ কৰণীয় নিৰ্বাচনত সদস্যসকলৰ ভূমিকা তথা সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ইয়াৰ লগতে চৰকাৰে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ ওপৰতো আলোকপাত কৰে সমল ব্যক্তিসকলে এই শিবিৰে অনাগত দিনত দলীয় সাংগঠনিক ভেটি সুদৃঢ় কৰিব বুলি মন্তব্য কৰে মণ্ডল বিষয়ববীয়াসকলে এই সন্দৰ্ভত সভাপতি বিজেপিৰ সভাপতি তথা মণ্ডল দীপক শইকীয়াই এইদৰে কয় সংবাদ মাধ্যমৰ আগত কিখন কাৰ্যসূচীত আমাৰ মণ্ডলৰ মূল সমিতিৰ সমূহ বিষয়ববীয়া আৰু কাৰ্যকৰ্তা লগতে আমাৰ মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক আৰু আমাৰ জিলা আৰু ৰাজ্যিকৰ যিসকল বিষয়ববীয়া আৰু কাৰ্যকৰ্তা বা আমাৰ কাৰ্যনিৰ্বাহক সদস্য আছে সকলোকে আমি আমন্ত্ৰণ জনাই আমাৰ আজি ইয়াত আমি যোৱাকালি আৰু আজি দুদিনীয়াকৈ আমি প্ৰশিক্ষণ পাব আমি আয়োজন কৰিছোঁ আমাৰ উদ্দেশ্য এটাই যে আমাৰ যিসকল কাৰ্যকৰ্তা আমাৰ দলত আছে বা সেইসকল কাৰ্যকৰ্তাক আমি দলৰ যি নীতি আদৰ্শ সেই নীতি আদৰ্শৰ প্ৰতি বা আমাৰ দলে কিখিনি কাৰ্যপন্থা গ্ৰহণ কৰিছে সেইখিনি কথা তেখেতলোকক আমাৰ সমল ব্যক্তিৰ দ্বাৰাই তেখেতলোকক আমি অৱগত কৰাইছোঁ আৰু অনাগত সময়ত আমাৰ কাৰ্যকৰ্তাসকলৰ কৰণীয় কি হ'ব তেখেতলোকে সাংগঠনিক দিশত কিখিনি কাম কৰি যাব লাগিব তাৰ ওপৰতে এইখিনি কথা আজি আমাৰ আলোকপাত হৈ আছে আৰু অনাগত সময়ত আমি ভাবিছোঁ ইয়াৰ জৰিয়তে আমাৰ কলিয়াপানী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিক শক্তি সবল হ'ব আৰু অনাগত 21 চনৰ নিৰ্বাচনত আমি সফলভাৱে আমি উপকৃত হ'ম বুলি বা আমি সফল হ'ম বুলি আমি আশা কৰোঁ টিয়কৰ পৰা মাধুৰ্য বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই বিভিন্ন বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7 ধন্যবাদ